বটন বিলাক ওই লগত আছে না সবৰে এই গোটেইখিনি এই ভালো গোটেইখিনি মানে নমস্কাৰ গুড ইভিনিং সকলোকে মই কল্পনা উৰ্লি ডাইটিনি খাব পৰা আজি সন্ধিয়া লাইভলৈ পুনৰ স্বাগতম জনাইছো দেৰি হৈ গল 6 বজাৰ পৰা টাইম দিছিলো এতিয়া 1 ঘণ্টা দেৰি হ'ল গতিকে সকলোৱে সাকে ৰখি আছিল 6 বজাৰ পৰা সেইকাৰণে এতিয়া অকমান দেৰি হ'ল যিয়ে নহওক তথাপিও দেৰিকৈ হলো লাইভটো আৰম্ভ কৰিম বুলি ভাবিছো গতিকে সকলোৱে আজি লাইভটো পুনৰ জয়েন হৈ যাব সকলোৱে কমেন্ট বক্সত আহি এটি কমেন্ট কৰি দিব আৰু সাউন্ড পিকচাৰ আটাইখিনি ঠিকে আছে নে আপোনালোকে কমেন্টৰ যোগেদি জনাই দিব আৰু আজি আমি তিনিগৰাকী উইনাৰ সিলেক্ট কৰিম তিনিগৰাকী উইনাৰ সিলেক্ট কৰিছো অলৰেডি গতিকে তেওঁলোকক আমি কি গিফট দিম গিফটখিনি আমি আজি দেখাই দিম কাৰণ ভাবিছিলো পেজত আপলোড দিও তাতকৈ লাইভটো যেহেতু সকলোৱে চাই লাইভত দেখাই দিম কি গিফট দিও আৰু কোন হয় কোন তিনিগৰাকী গতিকে অলপ দেৰিকৈ আমি দেখাই আছো এতিয়া আমি আৰম্ভণিতে লাইভটো আৰম্ভ কৰি দিও আপোনালোকে আজিৰ লাইভটো শ্বেয়াৰ নকৰাকৈ নাথাকিব শ্বেয়াৰ কৰি থাকিব যিমানে শ্বেয়াৰ কৰি থাকিব আমাৰ লগত আমাৰ লাইভ সেশন আপোনালোকে ইউটিউব হক ইনষ্টা হক আপোনালোকে ধুনীয়া ধুনীয়া উপহাৰ আমাৰ পৰা লাভ কৰি থাকিব গতিকে সকলোৱে লাইভটো শ্বেয়াৰ কৰক কমেন্ট বক্সত আহি কমেন্ট কৰক তাৰোপৰি আপোনালোকে কি চাব বিচাৰিছে কমেন্টৰ যোগেদি অকমান জনাই দিব কেনেকুৱা কি জোৰা চাব বিচাৰিছে কমেন্টৰ যোগেদি জনাই দিব চেষ্টা কৰিম আপোনালোকে বিচৰা জোৰাটো দেখাবৰ কাৰণে আজি কেইটামান জোৰা আমি অফাৰ প্ৰাইজত লৈ আহিছো অকন কিবা কিবি প্ৰবলেম আছে জোৰা কেইটাৰ হেতু কাৰণত আপোনালোকে ডিসকাউন্ট প্ৰাইজত জোৰাবোৰ লব পাৰিব কি প্ৰবলেম আছে আমি দেখাম জাস্ট অকন যেটো ভিজিবলে নহয় একেবাৰে ইনভিজিবল হয় তথাপিও আমি অফাৰ প্ৰাইজত হেখিনি জোৰা দি আছো ভালে হয় জোৰাবোৰ কিন্তু কিবা অকন প্ৰবলেম হয় কাৰণে হেখিনি আমি আপোনালোকক দিব বিচাৰিছো অফাৰ প্ৰাইজত গতিকে লাইভটো আৰম্ভ হোৱাৰ আগতে शेयर কৰিব ইন্দুনাথ গুড ইভিনিং কৰবিনাথ গুড ইভিনিং বৰ্ণালী ডেকা সংগীতা গুড ইভিনিং ওবা কি খবৰ ভালে আছে সংগীতা ভালে আছো নাজমি বেগম গুড ইভিনিং প্ৰিয়ংকা বৈশ্য গুড ইভিনিং প্ৰিয়ংকা তাৰ আগতে আমি আপোনালোকক কেইটামান জোৰা দেখাও কেইটামান যে টস কটন জোৰা আছে লেমন টস কটন পূৰ্ণিমা নতুনতে যে আহিছে সেইকেইটা দিয়া ঠিক আছে হেইটা খুলি ৰেডি কৰি ৰাখা মই কেইটামান নৰ্মেল টস কটন জোৰা দেখাই দিছো হ্যান্ডমেড টস কটনৰ জোৰা কেইটামান দেখাই দিছো ফাৰ্স্ট এইটো আপোনাৰ আমাৰ যে ব্ল্যাক টস থাকে কলা টস তেনেকুৱা ডিজাইন পিকচাৰটো ঠিকে আছে নে এবাৰ কমেন্টৰ যোগেদি জনাই দিবচোন পিকচাৰটো ঠিকে আহি আছে নে এবাৰ কমেন্ট কৰি জনাই দিব কাকলিতা সেলো পাৰি কলিতা গুড ইভিনিং সাউন্ড পিকচাৰ আটাইখিনি ঠিক ঠাক আহি আছে নে নাই এবাৰ কমেন্ট কৰি আপোনালোকে কাইন্ডলি জনাই দিব তেতিয়া মই আৰম্ভ কৰি দিও যদি সকলো ঠিকে আছে লাইভটো মই ভালকৈ পুনৰ আৰম্ভ কৰি দিছো এইটো আমাৰ 10 কটন জোৰা হয় আসলত মিনা কৰা থাকিব আৰু পাৰিকিটা ব্লু কালাৰত আছে ধুনিয়া হয় জোৰাটো পাৰিকিটা ব্লু কালাৰত আছে সয়ানিকা আছে হাই গুড ইভিনিং এইটো সাউন্ড পিছে আটাইখিনি ঠিকে আছে নে জনাই দিব আজি আমি আপোনালোকৰ যিখিনি আমাৰ শেয়াৰ কৰি আছে আমাৰ পেজত হাইয়েষ্ট পইণ্ট আপোনালোকে গমেই পাইছে কোন হ'ব আমি তথাপি আমাৰ লাইভ সেশনত ডিক্লেয়াৰ কৰি দিম 1500 হ'ব টস কটন হ'ব কলা টসৰ নিচিনা যেটো হেনেকুৱাকৈ আমি বনাইছো টস কটনৰ আৰু একদম পকেট ফ্ৰেন্ডলি 1500 অনলি বহুত ধুনিয়া হয় আপোনালোকে পিন্ধিয়ে গৰমত পাৰ্টি ৱেৰ কৰিব পাৰিব নেক্সট এইটো এনেকুৱা ব্ল্যাক টসৰ কালাৰ ব্ল্যাক টসৰ কোন গ্ৰীন শেড এটা আছে কাপোৰযোৰত এইটো জানো কোন গ্ৰীন থাকিব বা আপুনি পিন্ধি থকা ড্ৰেছটো মই বনাব কৈছিলো ফটো দিছিলো WhatsAppত মানে এইটো আছে এইটো বহুত কেইটা জোৰা আছে মই দেখাই দিম মই পিন্ধাটো তো গাড়ী দিয়া কেঁচাপাতৰ জোৰা হয় মই পিন্ধি যেটো আছো গাড়ী দিয়া কেঁচাপাতৰ জোৰা হয় আৰু সেম জোৰাটো আছে বহুত কেইটা পিস আছে মই দেখাই আছো কেইটামান গাড়ী দিয়া কেঁচাপাতৰ দিব হা এইটো চাওক এইটো কলা টসৰ নিচিনা টস কটন জোৰা আজিকালি খুব ট্ৰেন্ডত আছে ন ব্ল্যাক টসটো আৰু তেনেকুৱা ঠিক কালাৰত সকলোৱে ধৰক পিওৰ টু পাৰচেজ কৰিব অকমান অসুবিধা হয় এইটো কাৰণত টস কটন হওক বা মিহি টসৰ হওক তেনেকুৱা বুৰ বিচাৰে সেইটো কাৰণত আমি অকমান আপোনালোকৰ পকেট ফ্ৰেন্ডলি হোৱাকে তেনেকুৱা আনিছো এইটো চাওক এইটো আপোনাৰ ইয়াৰ সাইড পাৰিখিনি এনেকুৱাকৈ কফি কালাৰত আহিব
কফি কালাৰত আছে আৰু মিনা কৰা থাকিব আৰু আসল খিনিটো ধুনিয়াকে মিনা ৱৰ্ক কৰা আছে এইটো ব্ল্যাক টছৰ নিচিনা ঠিক তেনেকুৱাকৈ এইখিনি টছ কটন পিন্ধিলে কিন্তু বহুত ধুনিয়া আৰু স্পেশালি গৰমৰ দিন ব্লাউজৰ স্লিভছত পাৰি এটা খুব কমফৰ্ট হ'ব 1500 তাৰ পিছত এটা বহুত ধুনিয়া অফ হোৱাইটত দেখাই দিছো মাল্টি কালাৰ ৱৰ্কত এইটো টছ কটন জোৰা কিন্তু আনকমন লাগিব একেবাৰে ইউনিক লাগিব এই জোৰাটো অফ হোৱাইটত বৰ ভাল লাগে আৰু এইকেইটা স্পেশালি যেতিয়া পিন্ধে খুব ধুনিয়া লুকস এটা আহে যেটো গেটআপ থাকে আপোনাৰ বিৰাট এটা ষ্টেণ্ডাৰ্ড ট্ৰেডিশনেল গেটআপ এটা আহে বহুত ধুনিয়া লাগে এইকেইটা জোৰা স্পেশালি আপোনালোকে এইখিনি ধৰক যেটো অফ হোৱাইট হল তাত আমি কালাৰ কেইটা ডিপ কালাৰ দি কৰি দিছো তাৰ যিখিনি কাম থাকিব আৰু ডিজাইনটো আমি অকমান বেলেগ কৰি ৰাখিছো চাওক ডিজাইনটো অকমান চেঞ্জ কৰিছো যাতে ইউনিক হয় কাপোৰযোৰ আসলটো চাওক এনেকুৱা কৰি থাকে অকমান লতা লতাৰ ডিজাইনত থাকিব খুব ধুনিয়াকৈ ইউনিকলি ৰখা গৈছে আৰু খুব ধুনিয়া লাগে অফ হোৱাইটৰ টছ কটন খিনি যেতিয়া আপোনালোকে পিন্ধে চাওকচোন খুব ভাল লাগে ফ্ৰেছ লুক এটা আহে ফ্ৰেছ স্পেশালি এইখিনি ধৰক আপোনাৰ যেটো আমাৰ ৰিচুৱেল ফাংচন হয় যিবিলাক আমাৰ তেনেকুৱা ফাংচনত পিন্ধা হয় তো বহুত ভাল পাব আপোনালোকে আৰু অকমান ইউনিক হ'ব প্লাস কমফৰ্ট হয় ব্লাউজৰ স্লিভত পাৰি থাকিব থ্যাংক ইউ মিনা থ্যাংক ইউ এয়া থাকিব মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব গুড ইভিনিং হিৰুমণি নজমি নাইস থ্যাংক ইউ সকলোৱে আজি লাইভটো শেয়াৰ কৰিব কিন্তু দেই আৰু আপোনালোকৰ কাৰণে ধুনিয়া ধুনিয়া গিফট আনি থাকিম আজিও আনিছো ঠিক আছে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো 1600 এইটো আপোনাৰ প্ৰাইস আহিব 1600 এইটো আছে ব্লু কালাৰ এইটো বহুত ধুনিয়া সামাৰী কালাৰ হয় গৰমত পিন্ধা কালাৰ হয় মিঠা কালাৰ হয় অলপ আগতে দেখুৱা ব্ল্যাক টছৰ জোৰ লাগিব মোক বা ঠিক আছে হোৱাটছএপত বুকিং কৰিবা দে কাকলি আফটাৰ লাইভ মই বুকিংটো লৈ লম ঠিক আছে আফটাৰ লাইভ বুকিংটো লৈ লম পিংকত দেখাব বা আচ্ছা পিংকত পিংক বুলি ক'লে তো বহুত থাকে এনেকুৱা কিনেকুৱা ধৰণৰ ৰাণী পিংক বেবি পিংক এইটো ব্লু কালাৰ আৰু ব্লুৰ ওপৰত ইয়াত আপোনাৰ ব্ল্যাক আৰু পিংক কম্বাইন কৰা গৈছে বহুত কিন্তু ধুনিয়া লাগিছে কম্বিনেশনটো চাব কম্বিনেশনটো কিন্তু যথেষ্ট ধুনিয়া লাগিছে বা ইনষ্টাগ্ৰামত পোষ্ট কৰা নাই যে এইকেইদিন দিয়াই নাই মই না এবিট দিছো না ইনষ্টাত দিছো না ইউটিউবত দিছো এইকেইদিন টোটালি একো পোষ্ট কৰিব পৰা নাই আৰু ওয়েদাৰ ইস্যু হৈ আছে যোৱাকালিটো কাৰেণ্ট নাছিলে কাৰেণ্ট নোহোৱাৰ কাৰণে একো কৰিবই নোৱাৰিলো যোৱাকালিয়ে মই এনে লাইভটো আহিলো হয় কিন্তু ওয়েদাৰৰ কাৰণে কাৰেণ্ট নাথাকে কাৰেণ্ট নহলে আৰু কৰিব নোৱাৰি ন তেনেকুৱা নাইস কালেকশন বা বহুত দিন পিছত চলে সাগৰিকা থ্যাংক ইউ সাগৰিকা অনুপম সংগীতা সৈকিয়া হাই বা ভাল নে তোমাৰ একদম ভাল ওকে এইটো সাইড পাৰিখিনি পিকত থাকিব এইটো সব বৰ ধুনিয়া লাগিব জোৰাটো দেখিছে ন বহুত ধুনিয়া স্কাই ব্লু কালাৰ তাত ধুনিয়াকে পিংক এণ্ড ব্ল্যাক কম্বাইন কৰি কামখিনি কৰা গৈছে পাৰিটো পিংকত থাকিব এখন আছে মেখেলা টছ কটন স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 1500 নেক্সট কালাৰটো বৰ ধুনিয়া কালাৰ আৰু ইয়াত বৰ ভাল লাগিছে কফি কালাৰৰ ইয়াত কম্বিনেশনটো দিয়া গৈছে যথেষ্ট ধুনিয়া লাগিছে এইটো চাওক শেয়াৰ কৰিছো থ্যাংক ইউ এইখিনি চাওকচোন আসল পজিশনখিনি ইমান ধুনিয়াকে বনোৱা গৈছে আৰু ইয়াত ঘনঘনকে বুটাৰ কাম কৰা গৈছে কফি আৰু ব্লু কম্বাইন কৰি আৰু পাৰিখিনি অকন কফিত আছে বহুত ধুনিয়া এটা জোৰা বহুত বেছি ধুনিয়া এটা জোৰা কালাৰটো ইয়েলো কালাৰ আৰু টছ কটনৰ ইয়েলোখিনি খুব ভাল লাগে মানে ষ্টেণ্ডাৰ্ড ইয়েলো হয় লাইট শেডত থাকে খুব ধুনিয়া ব্লাউজৰ স্লিভছত পাৰি এটা আহিব এইখন আছে মেখেলা স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 1500 অনলি এইটা হল ন আজি কেইটামান কেঁচাপাত কটনৰ জোৰা আনিছো আপোনালোকৰ অফাৰ প্ৰাইজত আপোনালোকে ল'ব পাৰিব আৰু এইখিনি জোৰা ইমান বেছি ভাল স্পেশালি সামাৰ ওয়েৰ কৰিবৰ কাৰণে আপুনি পিন্ধা কাপোৰযোৰ ভাল লাগিছিলে থ্যাংক ইউ আছে জোৰাটো মই দেখাই দিম আপোনাৰ পৰা চাৰিযোৰ কাপোৰ লৈছো বহুত ভাল পাইছো পুৰবি দাস থ্যাংক ইউ পুৰবি থ্যাংক ইউ সো মাচ আজিটো বহুতখিনি ফিডবেকস আহিছে বহুতে আমাৰ প্ৰডাক্টবোৰ ৰিসিভ কৰিছে আমাৰ পৰা যিমান প্ৰডাক্ট লৈছে আজিকালি বহুতে ৰিসিভ কৰিছে কাৰণ এইকেইদিন আমি বহুত কেইটা পাৰ্সেল পঠাইছো ৰিসিভ কৰি হাইলি স্যাটিসফাইড বহুত ভাল পাইছে আৰু ফিডবেকবোৰ শেয়াৰ কৰিছে হোৱাটছএপত দিছে বাৰু আপোনাৰ প্ৰডাক্টটো ৰিসিভ কৰিছো খুব ধুনিয়া তেনেকুৱা আমি জিতে পাৰো যিমানখিনি
পসিবল হয় গটেখিনি দি থাকা পসিবল নহয় খুলি দিয়ক কিন্তু যিমানখিনি পসিবল হয় আমি পেজত আমাৰ যেটো পেজৰ পৰা লাইভ কৰো আমি শেয়াৰ কৰো এটাতে গটিকে যিমান পাৰো পসিবল হয় কৰি দিম আপোনালোকে চাব পাৰিব কাৰণ আমি যিমান পাৰো ফাৰ্স্ট কোৱালিটিটো চাব ট্ৰাই কৰো আৰু ডিজাইনখিনি আমি বেছিভাগ নিজেই কৰো সেইকাৰণে সকলো ইউনিক পায় আমাৰ ডিজাইনবোৰ এইটো আপোনাৰ কেঁচাপাত কটনৰ জোৰা ইয়া চাকচোন এইখিনি আপোনাৰ খুব ধুনীয়াকে থাকিব সিলভাৰ ইয়াত মিনা কৰা আছে আৰু হোল বডি ইয়াত ওয়ার্ক থাকিব বহুত ধুনীয়া স্ট্যান্ডার্ড লাগিব জোৰাটো আৰু এইটো হোৱাইটত হয় হোৱাইটত খুব ভাল লাগিছে আৰু আপোনাৰ সাইড পাৰিখিনি চাও কেনেকুৱা কৈ আছে পাৰি ডিজাইনটো চাবচোন আৰু ইমান বেছি কমফৰ্ট একেটা জোৰা ইমান বেছি কমফৰ্ট হয় স্পেশালি ফৰ সামাৰ এটা হোৱাইট কেটা চাও বহুত ধুনীয়া লাগিব আৰু আটাইতকৈ মই তোমাৰ পৰা লোৱা কাপোৰ সিলাই আছো লগতে লাইভ চাই আছো আপোনাৰ এযোৰ কাপোৰ মই দিব নোৱাৰিলো মই চাগে ৰিপ্লাই দিলু নে নাই পাহৰিছো তথাপিও আপোনাক এতিয়া মনত পৰিছে কৈ দিছো অনুমনি বাইদেউ ৰিফান্ডটো যদি বিচাৰে ৰিফান্ড লব পাৰিব আদাৰৱাইজ আপুনি বেলেগ যদি সিলেক্ট কৰে আজি লাইভৰ পৰা লব পাৰিব ঠিক আছে আৰু আগৰ লাইভৰ কিবা কিবি যদি বিচাৰে তেনেকুৱাকৈ স্ক্ৰিনশ্বটখিনি দি দিব আমি থাকিলে নিশ্চয় দিম গাড়ী দিয়া পিন্ধিছে নেকি হয় গাড়ী দিয়া পিন্ধিছো এইটো ব্লাউজৰ স্লিভছত আহিব পাৰিটো আপুনি পিন্ধা কাপোৰযোৰ বৰ ধুনীয়া লাগিছে থ্যাংক ইউ এইটো আৰু এই জোৰাটো 1150 টকাত লব পাৰিব 1150 rupees কিমান এটা ৰিজনেবল প্ৰাইসত জোৰাবোৰ পাই আছে বহুত বেছি ধুনীয়া হয় কম্বিনেশনবোৰ মই পটাপট কৈছো বেসটো হোৱাইটে থাকিব গ্ৰীন পিংক এণ্ড সিলভাৰ ওয়াও বিউটিফুল কিমান ধুনীয়া লাগিছে এইটো চাকচোন গ্ৰীন পিংক এণ্ড সিলভাৰ কম্বিনেশন Only 1150 rupees. ইমান কম প্ৰাইজত কটন পাব উইদাউট শিপিং কোনো শিপিং চাৰ্জ নাই ইয়াতে শিপিং ফ্ৰী হয় আপোনালোকে এয়া সব ব্লাউজৰ পিসটো সাইড পাৰি ইমান ধুনীয়াকে থাকিব এয়া 1150 rupees আৰু ইমান ধুনীয়া কোৱালিটি এটা জোৰাৰ মানে টাচ কৰিয়ে ভাল লাগে আপোনাৰ মানে হয় পাৱাৰ লুম কিন্তু ইয়াৰ কোৱালিটি হ্যান্ডলুমতকৈ বহুত ওপৰত হৈ যায় এনেকুৱা ধুনীয়া কোৱালিটি আহে চাওকচোন মই অসৰৰ পৰা কোৱালিটিটো ধৰিব দিছো এইটো আছে পিংক আৰু আপোনাৰ ৰেড আৰু সিলভাৰ একদম এটাও আপোনাক ক'ব নোৱাৰে যে এইটো বেয়া লাগিছে পাৰিবোৰ আটাইৰে সাইড পাৰি কেটা এইটো ব্লাউজৰ স্লিভছত থাকিব আৰু পাৰিটো অকমান সৰু কৈ থাকিব আৰু প্ৰাইসটো চাওকচোন কিমান কম 1150 rupees একদম আপোনাৰ চেঁচা উজুল কালেকশন হয় আপোনাৰ মানে কি পিন্ধক মজা কৰক কোনো মানে মেইনটেনেন্সৰ কাৰণে বহুত কিবা ভাবি থাকিব নালাগে কাৰণ মেখেলা চাদৰবোৰ আমি ফাৰ্স্ট মেইনটেনেন্সৰ কথাও চিন্তা কৰিব লাগে এবাৰ পিন্ধিতো আকৌ পেলাই দিব নোৱাৰো তেনেকুৱা জোৰা নহয় সো এইবোৰ ইমান মেইনটেনেন্সৰ কাৰণে একদম ভাবিব নালাগে কম্বিনেশনটো সা পাৰ্পল ডিপ পাৰ্পল এণ্ড লাইট lavender হয় বা ভায়োলেট বুলি ক'ব পাৰি আৰু ইয়াত আপোনাৰ এয়া সব মেখেলা সাইড পাৰি কেটা এনেকুৱা কৈ আহিব একেবাৰে ধুনীয়া এটা জোৰা আৰু হোৱাইটতটো কিছু মজা লাগে হোৱাইট জোৰা যিয়ে নিপিন্ধকে ইমান বেছি ধুনীয়া হয় ইমান বেছি আৰু মইতো বহুত ভাল পাওঁ হোৱাইটবোৰ খুব ভাল লাগে ওয়াশ কটন দেখা পাবা ঠিক আছে ভেৰি ইউনিক কালেকশন নেক্সট আহিব এইটো এটা মানে হোৱাইট হয় দে আটাইবোৰ বেসটো হোৱাইট থাকিব ইয়াত পাৰ্পল এণ্ড ব্লু ফিৰোজি ব্লু হয় এয়া চাওক ডিজাইনটো কিন্তু বহুত ধুনীয়া আৰু ইয়াৰ আৰু ভাল লাগিব কেতিয়া জানেনে যেতিয়া ধুনীয়াকে জোৰাটো ৰেডি টু ৱেৰ কৰি লব ইয়াৰ গেটাৰটো আকৌ ধুনীয়া হৈ থাকিব বেলেগ কালাৰত আছে এইটো ডিজাইন কিন্তু বেলেগ কালাৰত নহব আপুনি বেলেগ এটা ডিজাইন লব লাগিব বেলেগ কালাৰত আছে আমাৰ কটন কেঁচাপাতৰ যথেষ্ট ডিজাইন আমাৰ তাত এভেইলেবল হৈছে আৰু আপোনালোকে আমাৰ শ্বৰুম ভিজিট কৰি আহিও লব পাৰিব বৰ ধুনীয়া লাগিছে কাপোৰ বা ডলি থ্যাংক ইউ ডলি গাড়ী দিয়া জোৰা আহিছে নেকি গাড়ী দিয়া জোৰা আহিছে কি জানি আহিছে ন আহিছে নতুনকৈ আহিছে মই দেখাই আছো এয়া একদম ধুনীয়া হয় হোৱাইটৰ ওপৰত এইখিনি চাওকচোন আৰু মেটেৰিয়েলটো আপোনালোকে অফলাইন যদি আহে চাই লয় আপোনালোকে না কৰিব নোৱাৰিব ইমান বেছি মানে কোনো হ্যান্ডলুমৰ জোৰাতকৈ মানে কিছুমান জোৰাতকৈ বহুত ওপৰৰ হয় কোৱালিটি সঁচাই কৈছো এইটো চাওকচোন এইটো বৰ ভাল লাগিছে কিন্তু ইয়েলো আৰু কফি येलो एंड कॉफी सबते ब्लाउज पीस साइड पर मजा লাগিব দে ৰেডি টু वेयर কৰি পিন্ধা পিছত কিছু লাগিব আৰু very reasonable price thank you এইটো 1150 rupees আৰু এটা বেলেগ কালাৰত আছে দেখাম নে কেঁচাপাত কটন নে বেলেগ জোৰা চাব এই খুলিলে ঠিক আছে আকৌ এইটো ডিজাইন এটা দেখাই দিছো
কাৰণ এতিয়া বহুত ট্ৰেন্ডত আছে এই মেটেৰিয়েলটো বহুত ট্ৰেন্ডত আছে আৰু আমাৰ ইয়াত এতিয়া ঢেৰ কালেকশ্যন আছে আপোনালোকে আহিব আৰু লাইভত আমি যিমান পাৰো শো কৰোৱে যিখিনি লেটেষ্ট হয় পাৰিলে আমি যিমান পাৰো শোটো কৰিয়ে দিওঁ প্লিজ বা বেলেগ কালাৰত দেখাবচোন বেলেগ ডিজাইন এইটো বেলেগ কালাৰত দেখাই আছে স্মিতা বহুত ভাল হয় তোমালোকে যেহেতু জব কৰা ন তোমালোকৰ কাৰণে বহুত বেছি কমফৰ্টেবল হ'ব আৰু প্ৰাইচটো বহুত ভাল হয় মানে ধৰক ডেইলি যিসকলক ওৱেৰ কৰিব লাগে এইটো তেওঁলোকৰ কাৰণে প্ৰাইচটো মানে ঠিকেই আৰু ৰিজনেবল হয় নাই নাই সুনীল হয়তো কালি নাহে আপুনি পিন্ধাযোৰ আছে এইখিনি আছিল হয় আৰু ডিজাইনটো চাওক এইটো আহিব অকমান হেভি হয় লতা ডিজাইনত থাকিব আৰু ব্লাউজ পিস সাইড পাৰি এনেকুৱাকৈ আহিব এইটো অকমান হেভি ওয়াৰ্কত আছে 1250 rupees it বহুত ধুনিয়া কোৱালিটি দেই বহুত ভাল পাব 1250 rupees নেক্সট আহিব এইটা মানে কি বেসটো গ্ৰীনত গ্ৰীনৰ ওয়াৰ্ক ঠিক আছে এইটা আপোনাৰ কেনেকুৱা থাকিব আগৰটো দেখালো ব্লু কালাৰ লাইট ব্লু হয় তাৰ ওপৰত ডিপ ব্লু ওয়াৰ্ক এটো গ্ৰীন হয় পিস্তা গ্ৰীন তাত আপোনাৰ ডিপ গ্ৰীন ওয়াৰ্ক কৰা গৈছে বিৰাটে ধুনিয়া এইটা পিন্ধিলে নহয় দেখিছো আৰু পিন্ধা বৰ্তমানলৈকে আমাৰ খিনি প্ৰডাক্টৰ ফটো আহা নাই কিন্তু আমি বেলেগত দেখিছো পিন্ধা বহুত ভাল লাগে ধৰিবই নোৱাৰি এয়া 1250 rupees কিমান ধুনিয়া কালাৰ কম্বিনেশন এণ্ড ডিজাইন আৰু কোৱালিটিটো আৰু অসম একদম বহুত ধুনিয়া হয় কম প্ৰাইজৰ কাপোৰ দেখাব সামাৰত ঠিক আছে দেখাম এইটো আহিব আপোনাৰ একদম লাইট পিচ কালাৰ তাতে আপোনাৰ কফি কালাৰ দি ওয়াৰ্ক কৰা গৈছে আৰু অকমান ইয়াত মিনা থাকিব হা সিলভাৰ মিনা কৰা থাকিব আসলৰ ডিজাইনটো যথেষ্ট ধুনিয়া হয় আৰু পাৰি কেটা আটাৰি একেই দেই এইকেটা সাইড পাৰিত অকন সিলভাৰ মিনা কৰা থাকিব মই পিন্ধাযোৰ আছে ৰব দেখাই আছো আৰু এখন মেখেলা ব্লাউজৰ স্লিপছত ধুনিয়াকে অকমান ডাঙৰ হয় পাৰিতকৈ অকমান হয়তো ডাঙৰ থাকিব ব্লাউজৰ স্লিপছত পাৰি থাকিব এইটো আৰু এখন আছে ইয়াৰে মেখেলাখন এইটো কালাৰ চাকচোন বহুত মৰম লগা কালাৰ প্ৰাইস আহিব 1150 rupees কি দেখালো নেকি এটা সেম ন এটা দেখা আছে লাগিছে পিংক কালাৰ পিংকৰ ওপৰত ব্লু কাম কৰা গৈছে ভাল লাগিছে কিন্তু চাকচোন ধুনিয়া লাগিছে এটো পিংক কালাৰ হয় ঠিক আছে পিংকৰ ওপৰত ব্লুৰ কাম কৰা গৈছে কালাৰত টচ কটন কেইটামান দেখাইছো আৰু এমএমৰ আমি আজি এটা মই যেনেকৈ হিদিনা মুগা কালাৰত পিন্ধিছিলো ন এমএম টচ কটন আজিও আনিছো আপোনালোকে বহুত ভাল পাব কাৰণ হিদিনাৰ যেটো জোৰা ইমান ভাল ৰেসপন্স আৰু অলৰেডি আটাই ৰিসিভ কৰিছে কাৰণ কুইক ডেলিভাৰী বহুত সোনকাল পাইছে কাপোৰবোৰ আৰু ৰিহকল এটা মানে এনেকুৱা ধৰ কাপোৰজোৰ বেয়া লাগিছে বলে কোনেও কোৱা নাই খুব ভাল ফিডবেক পাইছো মই শেয়াৰ কৰিম পেজত উইথ ফটো বহুতে দিছে বহুত দিনৰ মূৰত যে লাইভ চাব পাইছো হয় এইটো 1250 rupees পিংক কালাৰত থাকিব আৰু এটো একদম লাইট শেডত লাইট ল্যাভেন্ডাৰ কালাৰ তাত এনেকুৱাকৈ কালাৰটো অকমান ফুলৰ কালাৰটো এনেকুৱা কৰা গৈছে এইটো লাইট ল্যাভেন্ডাৰত অকমান ডিপ শেড ওয়াৰ্ক কৰা গৈছে আৰু এখন মেখেলা ৰেডি কৰি লোৱাৰ পিছত এনেকুৱা ধুনিয়া লাগিব আৰু কালাৰ কেটাটো দেখিছে ন একদম কিমান যে মিঠা কালাৰ 1250 rupees কেঁচা পাট কটনৰ জোৰা এটো এটা মুগা কালাৰ এটো মুগা হয় তাৰ ওপৰত কফি কালাৰ হ'ব কিন্তু সিঙ্গেল পিস হ'ব যদি আপোনাৰ একদম ভাল লাগিছে পছন্দ হৈছে দেৰি কৰি নাথাকিব পটাপট বুকিং কৰিব আটাইবোৰ সিঙ্গেল পিস হয় ডাবল পিস নাই ইয়াতে এটো মুগা কালাৰত আহিব একদম টসৰ জোৰা পিন্ধাৰ নিচিনা গেটাপটো আহিব এতিয়া এই হেৰি এটা দিব নহয় কৰবি নাইস থ্যাংক ইউ বহুত ধুনিয়া লাগিছে থ্যাংক ইউ এতিয়া আমি কেটামান আপোনালোকক মই যে লাষ্ট পিন্ধিছিলো যে আপোনাৰ এমএম টস কটন তেনেকুৱা টস কটনৰ জোৰা কেটামান আনিছো খুব ধুনিয়া হয় মেটেৰিয়েলটো বহুত ভাল পাব টস কটন যেনেকুৱা অকমান মাৰ ঠাইত থকা হয় তেনেকুৱা কিন্তু বহুত সব মই পিন্ধিছিলো যে এটা পাৰি এটো কালাৰত আনিছে থ্যাংক ইউ এটো ডিজাইনটো চাওকচোন বহুত ধুনিয়া হয় আৰু একেবাৰে বডি হাগিং হৈ থাকিব এমএম টস কটন ডাইট টস কটন হয় এমএম ডাইট টস কটন
এইটো আপোনাৰ হেৰি হয় ডিজাইনটো দেখিছে না ক্ৰছ ষ্টিচ যেটো আমাৰ ক্ৰছ ষ্টিচ ডিজাইনত কৰা গৈছে এইটো চাব ক্ৰছ ষ্টিচ ডিজাইনত থাকিব বিৰাটে ধুনিয়া পাৰ্টি ওয়ে কৰিব পৰা যোৰা হয় আৰু এইটো অকমান ওয়াৰ্কখিনি হেভি কৈ আছে বিৰাট ধুনিয়া আহল বহল পাৰফেক্ট হয় ব্লাউজ পিসটো চাওক এইটো ব্লাউজ পিস এইটো ব্লাউজৰ স্লিপছত পাৰি আহিব MM টপ কটন ডাইট টপ কটন এখন মেখেলা প্ৰাইস আহিব 990 रुपीस 990 টকা কিমান কম প্ৰাইসত ইমান ধুনিয়া যোৰা ইয়াসা বহুত ধুনিয়া হয় একদম গৰমত সামাৰ হৈ কৰিব পাৰিব আৰু কালাৰ কেটা বৰ মৰম লগা কালাৰ আহিছে এইটো এটা আহিব MM ডাইট টপ কটন পিন্ধিব বহুত বেছি কমফৰ্ট হয় এইটো চাওক ক্ৰছ ষ্টিচ ডিজাইনত যেটো আপোনাৰ তলৰ গোলাপ ফুলৰ কামখিনি ক্ৰছ ষ্টিচত থাকিব ইয়াসা আৰু ওপৰত এনেকুৱাকৈ বুটা মই ওচৰৰ পৰা একদম ধুনিয়াকে দেখাই দিছো যাতে প্ৰবলেম নহয় পাৰিখিনি যথেষ্ট ধুনিয়া হয় আৰু পাৰ্টি ওয়ে কৰিব পাৰিব কালাৰবোৰ দেখিছে ন কিমান ধুনিয়া ধুনিয়া কালাৰ আৰু আপোনাৰ এইখন আছে মেখেলা ব্লাউজৰ স্লিপছত ডাঙৰ হৈ থাকিব ধুনিয়া 42 পান্না মেখেলা হল বহল হয় 990 रुपीस MM টপ কটনৰ যোৰা হয় এটা বিৰাট ধুনিয়া যোৰা একদম পারফেক্ট কোয়ালিটি সাইড পাৰি কেটা চাওকচোন বিৰাট ধুনিয়া সাইড পাৰি কেটা কম ধুনিয়া নহয় কিন্তু এটা সাইড পাৰি YouTube channel subscribe কৰি দিছো আৰু শেয়াৰো কৰিছো ভিডিওছবোৰ থ্যাংক ইউ মিনা থ্যাংক ইউ এটো আছে গ্ৰীন কালাৰ এটো গ্ৰীন কালাৰ স্ক্ৰিনশট দিব লাগিব নে নাই না লাগে আমাৰ পেজত পয়েন্ট লব ট্রাই কৰক আৰু বাকি আমি YouTube আৰু Instagram চেক কৰিম আপোনালোকে তাতে কমেন্ট মেসেজ কৰিব চেক কৰি চাম এইটো চাও এইটো আহিব গ্ৰীনত MM টপ কটন বিৰাট ধুনিয়া হয় এইখিনি আকৌ সাপোৰ্টে ক্ৰছ ষ্টিচ ডিজাইনত ওয়াৰ্ক আছে ঠিক আছে ক্ৰছ ষ্টিচত থাকিব আৰু ব্লাউজটো ধুনিয়াকে আপোনাৰ থাকিব এইটো যথেষ্ট এটা ধুনিয়া কালাৰ কম্বিনেশন গ্ৰীন কালাৰ বিৰাট ধুনিয়া আৰু কি কম আৰু কাপোৰ কেজু বনাই ৰেডি টু ওয়ে কৰি পিন্ধিব ফসাই গছ বহুত ভাল পাব আৰু প্ৰাইসও চাওক আৰু এইটো চাওক এইটো ক্ৰছ ষ্টিচ হয় আৰু 990 হয় এক্সট্ৰা কোনো শিপিং চাৰ্জ নাই অসমৰ ভিতৰত এক্সট্ৰা কোনো শিপিং চাৰ্জ নাই আউট অফ আসাম আপোনাৰ ওয়েট ওয়াইজ শিপিং এটা এড হয় ঠিক আছে আউট অফ আসাম শিপিং এটা এড হ'ব আৰু যিখিনি আমাৰ অসমৰ ভিতৰত থাকিব এক্সট্ৰা শিপিং চাৰ্জ নাথাকিব আৰু এয়া আহিব আপোনাৰ মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখক পছন্দ ভিতৰত কৰিছে যদি 990 একদম আপোনাৰ ৰাফ ইউজ কৰিব যদি ইচ্ছা কৰে যে মই ৰাফ ইউজ কৰিম বহুত ধুনিয়া ধুনিয়া জোৰা বহুতৰে শখ ন মেখেলা চাদৰ যি সকলে জব কৰে ডেইলি চেঞ্জ কৰি যাব বিচাৰে তো এইবোৰ একদম পকেট ফ্ৰেন্ডলি ওয়াকে পারফেক্ট হৈ যায় ইয়া সব সাইড পাৰি তো পিন্ধি আৰু বহুত আৰাম পাব স্পেশালি পিন্ধি কব আৰু যে বা কাপোৰ কেজু পিন্ধি ইমান মজা লাগিছে এনেকৈ কব আৰু ইয়া আছে ব্লাউজটো সিলাব হা ব্লাউজটো সিলালে কাপোৰজু বহুত স্ট্যান্ডার্ড আহে রয়্যাল ব্লু কালার জোড়া দেখাবো দেখাই আছে এইটো পিংকত আছে 990 ব্লাউজ পিস আটাইৰে আহিব ব্লাউজ পিসটো চাকচোন কিমান ধুনিয়া দেখিছেনো মিনা কৰা আহিব সুনিল নাহিব সুমি কালি নাহিব কালি থাকে নাহিব পাৰ্সেল হলে আহিব পাৰ্সেল বহুত বেছি হোৱা নাই যে এটা সাইড পাৰি ঠিক আছে এইটো কালাৰ চাকচোন কিমান ধুনিয়া স্ট্যান্ডার্ড কালাৰ বহুত ধুনিয়া স্ট্যান্ডার্ড কালাৰ হয় আৰু এইখন আছে মেখেলাখন 990 এখিনি হৈ গল সিঙ্গেল কালাৰ আছে যদি একদম ভাল লাগিছে পছন্দৰ ভিতৰত পৰিছে বেছি দেৰি নকৰিব এইখিনি খুলি ৰাখক মই কেইটামান জোৰা দেখাই দিও এইটো এটা জোৰা হা এটো কি প্ৰবলেম এইটো প্ৰবলেমটো কি জানে একো ডিফেক্ট নাই খালি এটাই প্ৰবলেম মেখেলাখন আহিব আপোনাৰ এনেকুৱা কৈ আছে এইখিনি মুগা কালাৰ স্টেপল কটন হয় কিছুমান প্ৰবলেমেটিক জোৰা আছে আমাৰ আপোনালোকক ডিসকাউন্ট প্ৰাইসত যেনেকৈ দিম বুলি কৈছিলো ভাল ভাল জোৰা হয় কিবা কিবি অকন আছে কিছুমান ভিজিবল কিছুমান ইনভিজিবল যদি পছন্দ হয় আপোনালোকে আমি জাস্ট দেখাই আছো যদি পছন্দ হয় তেতিয়া হলে লব পাৰিব কিছু তেনেকুৱা জোৰা আমি একদম ডিসকাউন্ট প্ৰাইসত দি আছো আপোনালোকক বিভিন্ন মেটেৰিয়েল আছে নুনি কটন আছে স্টেপল কটন ডিজাইনবোৰ ধুনিয়া হয় কিন্তু কিবা কিবি অকমান কি প্ৰবলেম আছে প্ৰবলেমখিনি জনাই দিম আপোনালোকক এইটো এটা আপোনাৰ স্টেপলত মই কলো যেনেকৈ সুৰতটো বহুত ভাল বহুত ধুনিয়া হয় ৰেডত
ইমান বেছি পিন্ধিলে কোনো কিনি ভিজিবল আই থিংক নহ'ব কিন্তু আপোনালোকে চাই লওক এইটো ষ্টেপল কটনৰ যোৰা ঠিক আছে এইটো ষ্টেপল কটনৰ যোৰা হয় হেনেকুৱাকৈ এখন চাদৰ বাকি কোনো একো ডিফেক্ট নাই খালি প্ৰবলেমটো ক'লোৱে কি হয় আৰু এয়া সাইড পাৰি ব্লাউজ পিস আৰু এই যোৰাটো 900 ত ল'ব পাৰিব এটা এইখিনি যদি পছন্দ হৈছে আপোনালোকৰ ইয়াত কিন্তু আকৌ কম নকৰিব আকৌ কম হ'বনে 900 অনলি ঠিক আছে একদম ফিক্স প্ৰাইস হয় নেক্সট এটা আমি নুনি কটনৰ যোৰা দেখাই দিছো এটো সব কিমান ধুনিয়া নুনি কটনৰ যোৰা এটো কি প্ৰবলেম এটো দাগ দাগ ও এইখিনি তো ডাহৰ দাগ হয় এটো তো ধৰক একো নাই কোনো ৰিজেক্ট নাই খালি নুনি কটনৰ একচুয়ালি থাকে এনেকুৱা হয় একচুয়ালি থাকে মানে আপোনাৰ ৰাহৰ কৰবাত অকমান জাস্ট স্লাইটলি আৰু এইটো কালাৰটো ধুনিয়া হয় স্লাইটলি অকমান এনেকুৱা চাকখন ধৰিব নোৱাৰিব থাকে ইয়াত মানে জাস্ট আৰু দাগ নহয় একচুয়ালি অকমান বেলেগ টাইপৰ অকমান হুটা বোৱা গৈছে বেলেগ ৰিজেক্টত একচুয়ালি নপৰে ইয়াতে আকৌ ৰিজেক্টতে ৰাখি থৈ দিছে এইটো নপৰে একচুয়ালি ৰিজেক্টত এইটো জোৰা তথাপিও যেহেতু দিছে আৰু আপোনালোকৰে ভাল দিন আজি মই তেনেকুৱা জোৰাই দেখাই দিছো এইটো সাইড পাৰি ব্লাউজ বাকি একো অসুবিধা নাই আপোনাৰ এইটো নুনি কটনৰ একোই নাই এইটো ভিজিবলে নহয় ঠিক আছে এইটো ভিজিবলে নহয় এইটো 1700 ত ল'ব পাৰিব 1700 1700 এনেকুৱা নুনি কটনৰ জোৰাবোৰত মেক্সিমাম থাকে এইটো এটা জোৰা দেই এইটো এটা জোৰা এইটো একো নাই একো প্ৰবলেম নাই আৰু থাকে অকমান কিন্তু অকমান এইটো জাস্ট বেছিকৈ ভিজিবল হোৱা হৈছে এইটো এইটো আপোনাৰ 2200 ৰ জোৰা হয় 2250 জোৰা এইটো 1800 ত ল'ব পাৰিব এইটো ইমান বেছি একো ইস্যু নাই বাৰু জাস্ট আপোনাৰ অকমান মানে ধৰিব নোৱাৰি দেই এখিনি ধৰিবই নোৱাৰি জাস্ট আপোনাৰ অকমান হোৱাইট হোৱাইট এনেকুৱা একচুয়ালি থাকে ইহতে গম নাপায় তো কি আছে এইটো স্ক্ৰিনশ্বটটো ৰাখিব 1800 হা কোনে এইবিলাক কৈছে ন ইয়াতে মই ভালকৈ চেক কৰি চাব দিছিলো একো প্ৰবলেম নাই এইটোৱে প্ৰবলেম নেকি এইটো নহয় এইটো ঠিক ঠাক আছে এইটো কি এইটো চাও এইটো মই বিধাজো দেখাই আছো ৰব এইটো কি আচ্ছা ঠিক আছে এইটো বৰ বিশেষ একো প্ৰবলেম নাই জাস্ট অকমান পুৰণি হৈছে ফিক্স পাৰি অকমান জাস্ট এই হয় আপোনাৰ স্টক টু ওয়াল স্টক হয় এটোৰ একো প্ৰবলেম নাই আপোনালোকে বিশেষ একো প্ৰবলেম নেদেখিব এইটো এটা নুনি কটনৰ ফিক্স পাৰি জোৰা হয় আৰু এনে 2700 নে কি আছিল এইখিনি তেনেকুৱা প্ৰাইস আছিল এখন মেখেলাখন আৰু এইটো ব্লাউজ পিস ঠিক আছে এইটো আপোনালোকে 2000 তে ল'ব পাৰিব এইটো নুনি কটনৰ ফিক্স পাৰি একো প্ৰবলেম নাই কিন্তু জোৰাটো চালু ভালকৈ একো ইস্যু নাই আপোনালোকে চাবো যদি পছন্দ হয় এইটো 2000 ত ল'ব পাৰিব 27 আছিল ফিক্স পাৰি নুনি কটন আছিল নুনি কটন খিনিৰ এইটো প্ৰবলেমটো একো নাই এইটো ধুনিয়া কালাৰ আপোনাৰ পিকক কালাৰ হয় এইটো জাস্ট আপোনাৰ এটা একদম ইনভিজিবল হয় এইবোৰ একদম ইনভিজিবল হয় জাস্ট অকমান পোৰ্শন কৰবাত মানে এইখিনি জাস্ট কিবা অকমান মানে হেৰিকেন এইটো একদম পিন্ধিলে চকুত নপৰিব বহুতে এইটো আপোনাৰ ভাল একো হেৰি জোৰাতে হেৰি কৰিব জাস্ট অকমান কালাৰ বেলেগ অকমান বোৱা যোৱাৰ নিচিনা কিন্তু নহয় নুনি কটনত প্ৰায় থাকে তেনেকুৱা তথাপিও এইটো এখন চাওক মেখেলাখন এইখন মেখেলা আৰু এয়া সাইড পাৰি ঠিক আছে এইটো 1800 ত ল'ব পাৰিব এইটো বাকি একো ৰিজেক্ট নাই আপোনাৰ জোৰাটো চিৰা পটা একো নাই জাস্ট আপোনাৰ অকমান ধৰিবই নোৱাৰি ইনভিজিবল হয় ঠিক আছে এইটো 1800 তে দি দিছো কি হৈছে
হৈছে এইটো এটা চাওক এইটো এটা হয় আপোনাৰ এইটো প্ৰবলেম এটা আছে মই দেখাই দিছো প্ৰবলেমটো এইখন এইটো ফিক্স পাৰি ষ্টেপল কটন জোৰা ঠিক আছে ফিক্স পাৰি এইটো ষ্টেপল কটন জোৰা বাকি গটেখিনি একেই আছে মানে একো প্ৰবলেম নাই মানে চিৰা কটন এনেকুৱা একো নাই জাস্ট এইটো চাওক এইখিনি আমি জনাই দিছো এইখিনি যিখিনি আসল হয় আসলখিনি হোৱাইটত আছে আৰু মেখেলাৰ এইখিনি পিংকত আছে কিন্তু পিন্ধিলে একদম একদম ভিজিবল নহব এইটো 900 তে লব পাৰিব একদম ভিজিবল নহব ঠিক আছে এইটো প্ৰবলেমটো দেখাই দিছো আৰু এইটোৰ অকমান এইটো জোৰা আপোনাৰ জাস্ট চাদৰৰ আসলত এইখিনি অকমান এনেকুৱাকৈ হেৰি হৈছে এইখিনি আসল পৰ্চনত অকমান এইখিনি যদি আপোনালোকে ধৰক এইটো কি কয় কি কৰা আছিল এইটো ৰিভিউ কৰিলে এইখিনি একেবাৰে ধৰিব নোৱাৰিব অকমান জাস্ট মানে হেৰি যোৱাৰ হৈছে আপোনাৰ ফাহি যোৱাৰ নিচিনা আছে ষ্টেপলত হয় এইটো আৰু এইটো আপোনাৰ এখন মেখেলা বাকি ধুনীয়া হয় জোৰাটো কন্ট্ৰাষ্ট ব্লাউজৰ আছিলে 500 ল'ব পাৰিব সেইখিনি প্ৰবলেম জাস্ট অকমান ৰিভিউ কৰিলে আমিও দিব পাৰো দিলেতো ধৰিবই নোৱাৰিব কিন্তু আপোনালোকে এইখিনি কৰি ল'ব পাৰিব 500 ল'ব পাৰিব একদম ভিজিবল নহয় সেইটো নহয় সেইটো ৰিজেক্ট নহব এইবিলাক কোনে কৈছে এইটো ৰিজেক্ট নহয় না এইবিলাক জোৰা চবতে থাকে এইটোতো সূতাখিনিৰ কাৰণে মই কিন্তু চাব দিছিলো এইটো কি এইটো এইবিলাক এইটো কি আছে ওলাই দিয়কচোন এটা কটন কেঁচা পাতৰ জোৰা দেখাইছো অকমান দেখাই দিওঁ হা অকমান প্ৰবলেম আছে চাই ল'ব কটন কেঁচা পাতৰ কাপোৰটো বহুত ধুনীয়া হয় প্ৰবলেমটো কি হয় মই আপোনালোকক দেখাই আছো কৰবাত গৈছে এইটো ৱাশ কৰিলে হৈ যাব ঠিক ৱাশ কৰিলে গুচি যাব এইটো সেইটো সিহঁতে ৱাশ কৰিব উইভাৰ বিলাকে এইটো চাওক এইটো পিংক কালাৰ হা একো ইস্যু নাই কালাৰটো এনেকুৱা ধুনীয়া বাকি আপোনাৰ জোৰাটোত এইটো প্ৰবলেম আছে এইখিনি প্ৰবলেম ইয়াতে অকমান আপোনাৰ কিবা অলপ বুৱাতে প্ৰবলেম হৈছিলে আৰু জাস্ট অকমান এইখিনি চাওক ধৰিব পাৰিছে ন অকমান জাস্ট ঠিক আছে একদম কৈ দিছো বাকি জোৰাটো বহুত ধুনীয়া হয় এইটো কটন কেঁচা পাতৰ জোৰা হয় অকমান প্ৰবলেম আছিলে সেইখিনি কৈ দিলো বাকি পাৰফেক্ট আৰু একো প্ৰবলেম নাই বাকি মেখেলা সাইড পাৰি ব্লাউজ পিস সবতে একদম পাৰফেক্ট হৈ আছে কালাৰ সালাৰ ধুনীয়া হয় আৰু সেইখিনিৰ কাৰণে এইটো কাপোৰ আছে 2200 তে ল'ব পাৰিব 2200 টকাতে এইটো জাস্ট ইস্যুটো মই দেখাই দিছো অকমান চালে গম পাব নহলে কমে নপৰিব এনে কিন্তু চিলাই টিলাই কৰাৰ পিছত জোৰাটো পিন্ধিলেও ধৰিব নোৱাৰিব আৰু সেইখিনিৰ কাৰণে যে জোৰাটো বেয়া হৈ যাব কিবা হ'ব একো অসুবিধাই নহয় তথাপিও আপোনালোকৰ কাৰণে 2200 তে লৈ আহিছো জোৰাটো আৰু ষ্টেপল এইটো হেৰি নেকি অকমান জাস্ট এইটো এটা জোৰা এইটো জোৰা একচুৱেলি কোনেও নকয় আমি কৈছো আৰু প্ৰবলেমটো কৈয়ে দিছো একদম এইটো মানে ইনভিজিবল হয় ষ্টেপল কটন ফিক্স পাৰিত এইটো এখন চাদৰখন দেই মই ভালকৈ খুলি মেলি দেখাইছো কোনো চিৰা ফটা নাই একদম পাৰফেক্ট হয় ফিক্স পাৰিত ষ্টেপল কটন জোৰা হয় এইটো ধুনীয়াকে পাৰফেক্ট হয় প্ৰবলেমটো অকমান জাস্ট অকমান ধৰিবই নোৱাৰি চাদৰ আৰু মেখেলাৰ কালাৰটো অকমান ডিফাৰেন্ট হয় দেই অকমান স্লাইটলি ঠিক আছে বাকি আপোনাৰ একদম ধুনীয়া ব্লাউজৰ স্লিভছত পাৰি আছে এনেকুৱাকৈ পাৰফেক্ট হয় জোৰাটো আৰু 1000 ল'ব পাৰিব এইটো এইটো ৰাখকচোন ৰিটাৰ্ণ কৰি 1000 ল'ব পাৰিব এইটো আকৌ এটা যে আছিল এনেকুৱা ফিক্স পাৰি ষ্টেপল কটন এইটো কি হ'ব আৰু এটা আছে জোৰা এইটো তেনেকুৱা সাধাৰণ প্ৰবলেম সাধাৰণ মানে মই বস্তুখিনি কৈ দিছো ৰিজেক্ট মিন স্কিনখিনি প্ৰবলেম হয় কৈ দিছো এইটো আপোনাৰ এৰি কটনৰ জোৰা হয় এখন মেখেলা ফিক্স পাৰিত হয় বিৰাট ধুনীয়া জোৰাটো একচুৱেলি জোৰাটো বহুত ধুনীয়া হয় ঠিক আছে জোৰাটো বহুত বেছি ধুনীয়া এনেকুৱা ফিক্স পাৰি একো বাকি একো ৰিজেক্টে নাই জোৰাটোত একো ৰিজেক্টে নাই এইখন চাদৰ প্ৰবলেমটো কি চাব এইখিনি যে য়েল্লো অকমান য়েল্লোটো ডিফাৰেণ্ট হয় এই য়েল্লোটো আৰু এই য়েল্লোটো স্লাইটলি ডিফাৰেণ্ট দেখিছে ন সেইটোৱে প্ৰবলেম 1000 ল'ব পাৰিব বাকি একদম পাৰফেক্ট পিন্ধিলে একেবাৰে ধৰিব নোৱাৰি 1000 ল'ব পাৰিব ঠিক আছে এইটো গ'ল নেক্সট এইটো ব্লেকটো এইটো ডাৰ্ক এইটোৰ প্ৰবলেমটো এই জোৰাটোৰ প্ৰবলেমটো হ'ল চাদৰখন অকমান চুটি
ঠিক আছে অকমান চাদৰখন ছুটি হয় যিসকলৰ হেড কম থাকে নহয় পাৰফেক্ট হ'ব জোৰাটো বিৰাট ধুনীয়া হয় ষ্টেপল কটনৰ যিসকলৰ অকমান হেডটো কম থাকে ছুটিটো মই দেখাই দিছো মোৰ তাত মোক অকমান দীঘলেই লাগে বাৰু কাৰণ মোৰ হেডটো বেছি হয় এয়া আপোনাৰ ঠিক আছে এইখিনি থাকি যিসকলৰ হেড কম থাকিব এইখিনি চাওক এইখিনি মোৰ তাত নাহে আৰু ঠিক আছে এইটো বাকি আপোনাৰ যিসকলৰ হেড কম থাকে তেওঁলোকৰ তাত পাৰফেক্ট হ'ব জোৰাটো বাকি একো নাই বাকি ধুনীয়া বিৰাট হেড কম থাকিলে বিৰাট ধুনীয়া ষ্টেপল কটন জোৰা হয় আৰু এয়া ব্লাউজ পিচ চাওকচোন ব্লাউজ পিচ চাইড পাৰি কিমান ধুনীয়া জোৰাটো আছিলে বহুত ধুনীয়া আছিলে খালি চাদৰখন ছুটি হয় 1000ত ল'ব পাৰিব এইটো চাওক প্ৰব্লেমটো দেখাই দিছো দেই 1000 যিসকলৰ হেডটো অকণমান কম থাকে তেওঁলোকৰ ধুনীয়াকৈ হৈ যাব এইটোৰ ব্লাউজ পিচ নাই ন এইটো ব্লাউজ পিচ নাই জোৰাটো এইটো ষ্টেপল কটন জোৰা হয় টচ কটন আৰম্ভণিতে দেখাইছো এইটো আপোনাৰ জোৰাটো ষ্টেপল কটনত আছে ঠিক আছে এইটোৰ ব্লাউজ পিচটো নাই এইটো ব্লাউজ পিচটো নাই বাকি আপোনাৰ ভালেই হয় জোৰাটো নেভি ব্লু কালাৰত আছে মই ল'ম বাইদেউ হোম ডেলিভাৰী হৈ যাব মই এটা অকণমান প্ৰব্লেমেটিক জোৰা মানে একদম অকণমান লাইট এইটো আপোনাৰ ব্লু ঠিক আছে এইটো ব্লু আৰু এইটো আছে আপোনাৰ নেভি ব্লু কালাৰ পিংক কালাৰ এইটো 900 যাব পাৰিব ব্লাউজ পিচটো নাই এইটো এইটো এটা মিহিটছৰ জোৰা হয় এইটো প্ৰব্লেমটো মই একো ডিফেক্ট নাই একো নাই অকমান জাস্ট পিন্ধিলে ধৰিব নোৱাৰিব মানে কালাৰটো অকমান মুগা মুগা এটা মানে অলপ মানে হেৰি হয় আৰু এইটো বেছি একো প্ৰব্লেমেটিক জোৰাই নহয় মিহিটছৰ হয় এইটো চাওক জাস্ট অকমান মুগা মুগা শেড এটা আপোনাৰ জাস্ট আহিছে একদম এই দেখিছে না অকমান হোৱাইট একদম মানে ইমান ভিজিবল নহব আৰু পিন্ধিলে এইটো মিহিটছৰ হেভি জোৰা আছিলে ঠিক আছে এইটো হেভি ৱৰ্কৰ জোৰা আছিল 3000 এটা পাৰি থাকিব আৰু এইখন আছে মেখেলাখন এইটো চাওক আৰু এইটো জোৰা 2200ত ল'ব পাৰিব একদম এইটো ডিসকাউন্ট প্ৰাইস 3200ৰ জোৰা আছিল প্ৰব্লেমটো অকমান জাস্ট কাপোৰৰ অকমান মুগা মুগা শেড এটা আছে তেনেকুৱা এইটো নালাগে এইটো ৰিটাৰ্ণ কৰি দিম ইমান দামী হয় এইটো কি প্ৰব্লেম এটা হোৱাইট জোৰা এইটো প্ৰব্লেমটো এইটো প্ৰব্লেমটো কিছুমান প্ৰব্লেম কলো ন ভিজিবলে নহয় তথাপি আমি অকমান ধৰিব পাৰো আৰু যেহেতু আমি কাপোৰৰ লগতে জড়িত হৈ থাকো পকাতে চকুত পৰে বাৰু আমাৰ এইটো হোৱাইট জোৰা আছিলে ৱাশ কটনৰ এইটো পাৰি সাৰি এনেকুৱাকৈ ঠিকে ৰেডত আছে ঠিক আছে এইটো এনেকুৱাকৈ থাকিব কম্বিনেশনটো বেলেগ হয় এইটো ব্লু ৰেড আৰু এই আছে আপোনাৰ পাৰ্পল ৰেড এইটো পাৰ্পল ৰেড এইটো প্ৰব্লেম ঠিক আছে 900ত ল'ব পাৰিব 1500ৰ জোৰা আছিল এইটো বাকি একো মানে পিন্ধিলে ধৰ একো ৰিজেক্ট নাই বাকি ইউজ কৰি বহুত ভাল পাব সেইযোৰ থাকক সেইযোৰ বেক কৰি টচৰ হয় তেওঁলোকে লৈ ল'ব এইখিনি থাকক পিছত দেখাই দিম আজি থাকক নেক্সট দেখাই দিম কেইটামান আমি ধুনীয়া আপোনালোকক হেৰি পাত দেখাই দিছো সেমি পাটৰ জোৰা হয় সেমি পাটৰ জোৰা নতুনকৈ ষ্টক হৈছে ইমান ধুনীয়া কোৱালিটি হয় এতিয়া আপোনাৰ পিন্ধিবৰ কাৰণে স্পেশালি মানে এইখিনি আপোনাৰ বহুত কমফৰ্ট হয় বাজেট ফ্ৰেন্ডলি হ'ব আৰু আপোনাৰ কালাৰ ডিজাইন ইমান ধুনীয়া হৈছে সেইকেইটা দিয়া নাই ন এইটো খোলা গৈছিল আৰু সফট হয় যিয়ে পাব ন কব আৰু ইমান সফট মেটেৰিয়েলত হয় জোৰাটো সেমি পাটৰ জোৰা কেইটা খুব ধুনীয়া হয় সেমি পাটৰ জোৰা কালাৰবোৰ দেখিছে ন আৰু কাপোৰটো স্পেশালি আমি বহুত চাইছো পাৰি কেইটা চাওক এনেকুৱা কৈ থাকিব কিমান যে ধুনীয়া যথেষ্ট ধুনীয়া আৰু মজা লাগিব পাৰ্টি ওয়্যাৰ এইটো ব্লাউজ পিচ হয় আৰু এখন মেখেলা 900ত ল'ব পাৰিব 900 অনলি স্ক্ৰিনশ্বটটো ৰাখি দিব কালাৰ দেখিছে ন আৰু ইমান সফট আপোনাৰ একেবাৰে হাতৰ মুঠিত আহি যাব কাপোৰটো তেনেকুৱা সফট হয় ডুৱেল শেডত আছে এইটো বৰ ধুনীয়া লাগিছে এইটো ডুৱেল শেডত আছে এয়া চাওক গ্ৰীণ তাতে আপোনাৰ পিংক আৰু গ্ৰীণ ৱৰ্ক কৰা গৈছে পাৰি কেইটা আছে এনেকুৱাকৈ বিৰাট মৰম লগা কালাৰ কম্বিনেশ্যন পুৰা পাতৰ নিচিনা লাগিব পিন্ধিলে আৰু ডুৱেল শেড আছে এটা আৰু এইখন মেখেলা
আহল বহল হয় ধুনিয়া আৰু ইয়া থাকিব ইয়াৰে ব্লাউজ পিস লিখত পাৰি গুড ইভিনিং এটা স্যার 900 একেবাৰে কাপোৰটো ইমান সফট কলো ন গতে মুঠিত আহি যাব গতে কাপোৰটো বহুত সফট মেটেৰিয়েল বহুত ধুনিয়া এইটোৰ এজু পিঙ্ক পিচ পিঙ্ক টাইপত হয় কালাৰটো সব বিৰাট ধুনিয়া হয় পিচ পিঙ্ক কালাৰত আছে এইটোৰ সেমি সিট আৰু ইয়াতে আপোনাৰ মেখেলা ব্লাউজ পিস বহুত ধুনিয়াকৈ পারফেক্টলি থাকিব 900 অনলি এসব ডিজাইনটো দেখিছে ন আৰু কোৱালিটি বহুত ধুনিয়া হয় বহুত কমফৰ্ট পাব স্পেশালি জোৰাবোৰ পিন্ধি কমফৰ্টেবল বহুত হয় 900 অনলি এটা আপোনাৰ আছে বহুত ধুনিয়া জাম এটো আপোনাৰ ওয়াইন কালাৰ অকমান ওয়াইন কালাৰত এনেকুৱা কৈ সিলভাৰ আৰু পাৰ্পল দি থাকিব হেয়া সাইড পাৰি এয়া এখন সাদৰখন বৰ মৰম লাগিছে কালাৰ কেটা আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজ পিস আছে আহল বহল পারফেক্ট হয় 900 অন পিন্ধি আহিব লাগিছিল এইটা জোৰা কলু ন যেতি এটা জোৰা বনাই যদি পিন্ধি আহিল হয় আপোনালোকে কলে হয় যে পাতল কাপোৰ পিন্ধিছে নেকি আপুনি এনেকৈ সুধিলে হয় বহুত ধুনিয়া হয় আৰু কালাৰ কেটা যে আহিছে ন আপোনাৰ এবোৰ এতিয়া যেহেতু অকমান সিজনটো ডাল হয় তো ইমান কমত পাইছে এবোৰ সিজনত আপোনালোকে ললে 1500 এনেকুৱা প্ৰাইস থাকিব কাৰণ ইয়াৰ কোৱালিটি বহুত ভাল হয় গতিকে এতিয়া ৰখক আপুনি পূজা পিন্ধিব বিয়া পিন্ধিব মজা লাগিব কাৰণ ডিজাইনবোৰ এনেকুৱা ডিজাইন আপোনালোকৰ কেতেও পুৰণি হৈ নাযায় এয়া স্ক্ৰিনশ্বটটো ৰাখি দিব কালাৰবোৰ বিৰাট মৰম লগা কালাৰ আছে এইটো গ্ৰীনত চাওকচোন কিমান ধুনীয়া বহুত ধুনিয়া হয় সেমি সেটৰ জোৰা হয় এইবোৰ এমএম সেমি সেটৰ জোৰা বহুত ধুনিয়া ইয়া সাইড পাৰি কলু ন যেতিয়া পিন্ধিব এতিয়া আপোনালোকে ৰাখি ৰেডি সেডি কৰি ৰাখি থব আৰু পূজা আহিব পূজা পিন্ধিব বিয়া পিন্ধিব কি যে মজা আৰু কোৱালিটি বহুত ধুনিয়া বাৰে বাৰে কৈছো কোৱালিটি মই ফাৰ্স্ট কোৱালিটিটো চাম কোৱালিটিটো ভাল আছে ঠিক আছে নহলে নাই আৰু হেয়া এখন মেখেলা 900 অনলি ইয়া চাওক মইতো নিজৰ কাৰণে এটা বনাব লাগিব আৰু বহুত ভাল লাগিছে মানে দেখালে বেছি ভাল লাগে আৰু এনে কাপোৰখিনি চোৱাৰ পিছত এনেকৈ গাত লৈ যেতিয়া দেখাম লৈছো ইমান সফট হয় এইটো এমএম সেমি পাটৰ জোৰা হয় আৰু এখন আছে মেখেলা ব্লাউজ পিস এনেকুৱা ব্ৰকেট টচ কটন নাই দেখুৱা ব্ৰকেট ৰেডি হৈছে আহি পোৱা নাই আহিলে দেখাই দিব পাৰি এইটো প্ৰত্যেকটো কালাৰে কিমান যে ধুনীয়া মৰম লগা হয় 900 অনলি এইটো চাওকচোন কি মৰম লাগিছে কালাৰটো মই বাৰে বাৰে কৈছো দেই এইটা জোৰা আপোনালোকে লওক কাপোৰটো স্পেশালি ইমান সফট পাব আৰু প্ৰাইসটো ভাবক না 900 ঠিক আছে 900 মাত্ৰ এতিয়া লওক আৰু আপুনি বিয়া এখন খাব যাবচোন আপোনাক নুহুদিব এই যে পাটৰে পিন্ধিছে আৰু এনেকৈ ভাবিব ইমান ধুনীয়া কাপোৰ কেজুৰ আৰু কি কম এখন মেখেলা কম্বিনেশন ডিজাইন আটাইবোৰ মানে সিম্পল হয় কিন্তু গৰ্জিয়াছ হয় সেয়া এটা থাকিল আপোনালোকৰ গলেকেটা নেক্সট আমি কেইটামান আপোনালোকক ওয়াশ কটন জোৰা দেখাই দিও ধুনীয়া ধুনীয়া নতুন নতুন ওয়াশ কটন জোৰা আহিছে কেইটামান সেইকেইটা দেখাই দিও এটা নতুনকৈ আহিছে ন এইটা আমি নতুনকৈ বনাই আছো ওয়াশ কটন জোৰা এইটো আপোনাৰ হ্যান্ডলুমৰ ওয়াশ কটন জোৰা হয় এখন চাদৰখন আৰু এয়া সাইড পাৰি ব্লাউজ পিস এয়া 1600 এতিয়া গৰমৰ কাৰণে পারফেক্ট হয় হ্যান্ডলুম ওয়াশ কটন জোৰা গাড়ীতে কাছাখিনি দিবচোন আৰু এইটো এটা আছে কলকা ডিজাইনত থাকিব এইটো ধুনিয়াকে এইটো কলকা ডিজাইনত আছে 1500 1500 হ'ব এইটো এয়া ঠিক আছে হ'ব এইটো আপোনাৰ গ্ৰীনত থাকিব ধুনিয়াকে কলকা ডিজাইনটো কৰা গৈছে ওয়াশ কটনৰ 1500 এইটো এটা আপোনাৰ ব্লাউজটো অল ওভাৰ ওয়াৰ্কত আছে ব্লাউজটো অল ওভাৰ ওয়াৰ্কত আছে এইটো ব্লু কালাৰ এইটো আপোনাৰ হ্যান্ডলুম ওয়াশ কটনৰ ব্লাউজটো অল ওভাৰ ওয়াৰ্কত আছে মেখেলাখন ব্ৰকেট এখন মেখেলা আৰু এইটো থাকিব আপোনাৰ ব্লাউজ পিস
সাইড পাৰিটো ব্লু কালাৰত থাকিব এনেকুৱা অল ওভাৰৰ জোৰা বহুতে বিচাৰি থাকে বনাই ললে খুব ধুনিয়া হৈ উঠিব প্ৰাইস আহিব আপোনাৰ 1800 আৰু এটা নতুন ডিজাইন আমি বনাই আনিছো ওয়াশ কটনত এটা স্টেপলত বনাইছিলো এতিয়া আমি ওয়াশ কটনত বনাব স্টার্ট কৰিছো অকমান হেভি হয় ডিজাইনটো এটো সাত এটো আমি এবাৰ স্টার্ট কৰিছো ওয়াশ কটনত বনাব খুব ধুনিয়া হয় জোৰাটো স্টেপলত পাৰ্পলত যে বনাইছিলো এটা জোৰা এটো আমি এতিয়া ওয়াশ কটনত আৰম্ভ কৰিছো আৰু লাইট শেড দিছো কাৰণ গৰমত পিন্ধিব ভাল হয় লাইট শেডটো থাকিলে পাৰিকিটা এনেকুৱা কৈ সিলভাৰত থাকিব পাৰিকিটা ব্লাউজ পিস স্লিভত সিলভাৰ থাকিব আৰু এখন মেখেলাখন বিৰাট ধুনিয়া লাগিব এটো ওয়াশ কটনৰ আমি হ্যান্ডলুমৰ এটো নতুনকৈ ডিজাইনটো আমি বনাইছো ৰ'জ ডিজাইনটো যেটো স্টেপলত বনাইছিলো 1650 रुपीस 1650 रुपीस এটো বাদামী কালাৰৰ জোৰা এটোৰ ডিমান্ড কেতিয়াও হেক নহয় যেতিয়াই দেখাও তেতিয়াই থাকে আৰু যেতিয়াই আপুনি বিচাৰিব ষ্টকআউটে পাব বহুতে বিচাৰে বেছিভাগ ষ্টকআউটে পায় এটো আহেও বহুত বেছি তথাপি নাথাকে কাৰণ ইমান ধুনিয়া হয় জোৰাটো বাদামী কালাৰৰ ওয়াশ কটন জোৰা যেতিয়াই দেখাও ষ্টকআউটে হয় আৰু ইয়াৰ কি কম আৰু কিমান যে ডিমান্ডেবল হয় এটো 1600 তাৰপিছত এটা সিলভাৰ কাম কৰা জোৰা হেতু এবিলাক জোৰা ৰেডি কৰি পিন্ধিব স্টেপল কটন আনিছো দুটা এইবোৰ জোৰা যেতিয়া আপোনালোকে ৰেডি টু ওয়ে কৰি পিন্ধিব কালাৰ কেটা সাকচোন পিচ কালাৰত এনেকুৱা কৈ সিলভাৰ ওয়াৰ্ক কৰি দিছো আৰু এখন আছে ইয়াৰে মেখেলাখন সাইড পাৰিখিনি এনেকুৱা কৈ থাকিব আৰু এখন মেখেলা হল বহু 1600 যেতিয়া ৰেডি টু ওয়ে কৰি পিন্ধিব ন কি যে গেটআপ আহিব বহুত ধুনিয়া লাগিব এটা তো নতুন কালাৰ আহিছে মোৰ মৰম লগা স্ট্যান্ডাৰ্ড কালাৰ এটো সা এটো একদম নতুন কালাৰ আহিছে এটো সাকচোন কি ধুনিয়া কালাৰ আহিছে এটো ওয়াশ কটনৰ সিলভাৰ গুনা ওয়াৰ্ক দি এটো এতিয়া গৰমৰ দিনত আপোনালোকে পাৰ্টি ওয়ে কৰিব পাৰিব আৰু এখন আছে ইয়াৰে এটো বুকিং আছে এয়া আহিব সাইড পাৰি কেটা আৰু এখন আছে মেখেলাখন কালাৰটো বিৰাট ধুনিয়া নিউ কালাৰ আছে 1600 এইকেটা ডিজাইন লাষ্ট লাইভত দেখাইছিল এটো পিছ দেখুৱা নাছিল এটো ইমানে বিচাৰিছে এতিয়াও ইয়াৰ বুকিং আহি আছে ষ্টক আউট বুলি কৈ আছে এটো আছে কিন্তু এটো দেখুৱা নাছিল সাগে এটো আছে পাৰিকিটা ইয়েলো কালাৰ থাকিব 1600 ওয়াশ কটনৰ হয় আৰু এটো ডিজাইনৰ কথা আৰু মই নকও কিমান কম কাৰণ এই কাপোৰজোৰ এই ডিজাইনত আজিলৈকে ষ্টক আউট বুলিয়ে কৈ আছো কাৰণ বহুতে বিচাৰে কিন্তু নাপায় কাৰণ ইয়াৰ কোৱালিটি ইয়াৰ কটেখিনি ইমান ধুনিয়া সামাৰৰ কাৰণে দেই আৰু এয়া সাইড পাৰি ব্লাউজ পিস এয়া আৰু এখন মেখেলাখন তিনটা ডিজাইনত থাকিব 1650 रुपीस এটো এটা আছে আপোনাৰ ওয়াশ কটনত কালাৰটো চাও খুব ধুনিয়া কালাৰ এটো সব বিৰাট ধুনিয়া কালাৰ কম্বিনেশন ৰেডি টু ওয়ে কৰি লোৱাৰ পিছত বহুত ধুনিয়া লাগিব এয়া সাইড পাৰি মেখেলা আৰু মেখেলাখন সাইড পাৰি ব্লাউজ পিস 1650 रुपीस ওয়াশ কটনৰ হয় এটো কালাৰটো বৰ ধুনিয়া কালাৰ অকমান গ্ৰীন মুগা তেনেকুৱা দুটা কালাৰ আহিব এনেকুৱা কৈ দুটা কালাৰত আছে অকমান গ্ৰীনো হয় অকমান পিংক আৰু ব্লু কম্বিনেশন কৰা গৈছে বাকিখিনি আপোনাৰ এয়া কফি কালাৰ আৰু পাৰিকিটা কফি কালাৰত থাকিব পাৰিকিটা এনেকুৱা কৈ কফি কালাৰত আছে মই পিন্ধাজুৰ আছে ৰব দেখাই আছো এয়া সব প্ৰাইস আহিব 1600 বহুত ধুনিয়া কালাৰ কম্বিনেশন আৰু এইটো এটা সেম ডিজাইন হয় ডিজাইনটো সাকচোন 1600 ওয়াশ কটনৰ জোৰা এনেকুৱা মোৰ জোৰ আছে বহুত ভাল কাপোৰ বহুত ভাল পিন্ধিব বহুত পাৰিকিটা ব্লু কালাৰত থাকিব গাড়ী দিয়া কেঁচাপাতি গানো গাড়ী দিয়া কেঁচাপাতি এখন আহে মেখেলা 1600 মই এতিয়া মই পিন্ধা জোৰাটো দেখাও আৰু তাৰে লগত বেলেগ দেখাই দিও কেইটামান গাড়ী দিয়া কেঁচাপাতৰ জোৰা আৰু এইটো জোৰা আপোনালোকে 1700 ল'ব পাৰিব 1700 ল'ব পাৰিব জোৰাটো ঠিক আছে येलो কালাৰত এইটো লাগে মোক পছন্দ হলে না নিশ্চয় লম দেই আচ্ছা येलो কালাৰ ঠিক আছে হ'ব এইটো সেম মই পিন্ধা জোৰাটোৱে হয় দেই একদম সেম মই যেটো পিন্ধিছো সেইটোৱে হয় গাড়ী দিয়া কেঁচাপাতৰ পাৰি কেটা এনেকৈ পাৰ্পলতে আহিব বহুত ধুনিয়া হয় ইয়াসা গোটে গাটো বুটা আছে ঘনকৈ সেইটো
বহুত ধুনীয়া হয় বহুতে বিচাৰিছিল জোৰাটো আৰু আছে কেইটামান জোৰা ল'ব পাৰিব ব্লাউজটো এনেকুৱাকৈ সিম্পল স্লিপছত পাৰি আহিব আৰু এখন মেখেলাখন এয়া ধুনীয়া হয় পাৰফেক্ট সাইজ এয়া যেটো মই পিন্ধি আছো সেম লৈছো সুন্দৰ কালাৰ বেলে এটো বহুত ধুনীয়া জোৰা হয় আৰু 1700 ত এই জোৰাটো ল'ব পাৰিব যেটো মই পিন্ধি আছো अवेलेबल আছে ল'ব পাৰিব অনলি 1700 আৰু এটা গাড়ী দিয়া কেঁচাপাতৰ খুব ধুনীয়া জোৰা দেখাও এইটো চাওক এখিনি আপোনাৰ গোল্ডেন গুনা আৰু ৰেডত আছে আৰু গটে গাটোত ৰেড গজগুটাৰ ডিজাইনটো কাম কৰা থাকিব এইকেটা সাইড পাৰি আছে এনেকুৱাকৈ এইটো চাওক গাড়ী দিয়া কেঁচাপাতৰ মই নিজে গাড়ী দিয়া কেঁচাপাতে পিন্ধি আছো আৰু ফুলি নাথাকে পিন্ধিও বহুত কমফৰ্ট কাৰণ নিজে পিন্ধিছো গম পাইছো এটো ব্লাউজৰ স্লিপছত পাৰি একদম ফুলি নাথাকে জোৰাবোৰ খুব আৰামদায়ক হয় আৰু এটা গাড়ী দিয়াৰ ডিজাইনটো থকা কাৰণে এটা এক্সট্ৰা লুকস থাকে ন এইটো 1700 এইটো এটা আহিব আপোনাৰ এইটো লতা ডিজাইন ব্লুত আছে মানে হোৱাইটৰ ওপৰত ব্লু কাম কৰাৰ ওপৰত বুটা থাকিব আৰু পাৰি কেইটা এনেকুৱাকৈ ব্লু কালাৰতে থাকিব এইটো আহিব আপোনাৰ লতা ডিজাইন দৰাৰ বাবে পাটৰ পাঞ্জাবী আৰু এতিয়াটো নহব এইটা সাইড পাৰি এয়া প্ৰাইস আহিব 1700 এটো বৰ ধুনীয়া ডিজাইন মই এনেকুৱা জোৰা ৰেডি টু ওয়্যাৰ কৰি লাষ্ট টাইম দেখাইছিলো বহুতে বিচাৰিছিলে পাৰিটো ৰেডত আছে এটা কমান গোল্ডেন গুনাও আছে ন আৰু ব্ল্যাক ৰেড এনেকুৱা কৈ থাকি এয়া গুনা হুটা এনেকুৱা কৈ মিক্স কৰি কামখিনি কৰা গৈছে এইটো এখন চাদৰ খন পাৰি ব্লাউজৰ স্লিপছত যেটো পাৰি এনেকুৱা কৈ ৰেডতে থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন 1700 গাড়ী দিয়া কেঁচাপাতৰ জোৰা আৰু এটা আহিব এটো অকল অৰেঞ্জ বৰ্ডত আছে ডিজাইনটো বেলেগ হয় এয়া আসলখিনি আৰু গটে গাটোৰ ডিজাইনটো বেলেগ বেলেগ কৈ থাকিব অৰেঞ্জ বৰ্ড কৰা আছে এটো বহুত মৰম লগা হয় আৰু ব্লাউজ পিস এৰ ব্লাউজ পিসটো কো আছে ব্লাউজ পিসটো চাদৰতে লাগি আছে এটা সাইড পাৰি ব্লাউজ পিসটো সাইড চাদৰত লাগি আছে এখন মেখেলা 1700 টু অৰেঞ্জ বৰ্ডত আছে গাড়ী দিয়া কেঁচাপাতৰ এইটো এটা ধুনীয়া ডিজাইন এইটো সব ডিজাইনটো বৰ মৰম লগা হয় এইটো আসলটো আৰু এনেকুৱাকৈ খনকৈ গজগুটাৰ ডিজাইনটো কৰা আছে আৰু এয়া ব্লাউজ পিস হেভি কৈ থাকিব এয়া সাইড পাৰি এয়া এখন আছে মেখেলা এইটো অলপ আপোনাৰ হেভি ওয়াৰ্কত আছে 1800 হ'ব 1800 এইটো হেভি ওয়াৰ্কত থাকিব আকৌ এইটো হেভি ওয়াৰ্কত আছে মাজৰ কামখিনিও হেভি কৈ থাকি খনকৈ কৰা গৈছে এইটো এটা আহিব 1800 গাড়ী দিয়া কেঁচাপাতৰ বৰ মৰম লাগে এটা ৰেডি কৰি লোৱাৰ পিছত ইয়াৰে আপোনাৰ এইটো ব্লাউজ পিসৰ ডিজাইনটো হেভি কৈ আছে এয়া সাইড এইটো ব্লাউজ পিস দে স্লিপছত থাকিব আৰু পাৰিকিটা ব্লু কালাৰত থাকিব মিক্সিং আছে আজি নহব সাজে টাইম মই দেখাই দিম এখন আছে ইয়াৰে মেখেলাখন 1800 এইটো আপোনাৰ সেম ডিজাইন অকল ব্ল্যাক ওপৰত আছে হেভি ওয়াৰ্কত এইটো অকল ব্ল্যাকে দি কাম কৰা গৈছে গাড়ী দিয়া কেঁচাপাতৰ সেম হয় ব্লাউজটো হেভি কৈ থাকিব এইটো ব্লাউজ পিস এয়া সাইড পাৰিখিনি ব্ল্যাক ওয়াৰ্কত আছে আৰু এখন আছে ইয়াৰে মেখেলাখন মই পিন্ধি আছো সেম মেটেৰিয়েল পিন্ধি আছো ডিজাইন বেলেগ বেলেগ দেখাই আছো এইটো 1800 এইটা আপোনাৰ গাড়ী দিয়া কেঁচাপাতৰ জোৰা হয় এটা স্টেপল কটন জোৰা এটা দেখাই দিও এইটো এটা খুব ধুনীয়া স্টেপলৰ কেইটামান জোৰা দেখাই দিছো ব্ৰকেট খিনি দিব হা এইটো নালাগে এইটো ৰেডি কৰিব লাগিব ৰেডি কৰিলে দেখাটো এয়া স্টেপল কটন মই WhatsApp দিছো এইটো স্টেপল কটন হেৱালি ফুলৰ ডিজাইনটো হয় হেৱালি ফুলৰ ডিজাইনটো স্টেপল কটনত বনাইছো আৰু সাইড পাৰি ব্লাউজ পিস এনেকুৱা কৈ আহিব আপোনাৰ এয়া চাওক আৰু এখন আছে ইয়াৰে মেখেলাখন বাটল গ্ৰীনত আহিব স্টেপল কটন খুব ধুনীয়া হয় এইটো আপোনাৰ 1500 হ'ব এইটো থাকিব এটা বহুত ধুনীয়া ব্ৰকেট জোৰা ব্ৰকেট ডিজাইনত হয় এইটো ওয়াশ কটনত বনাইছো কালাৰটো বৰ মৰম লাগিছে ওয়াশ কটনত বনাইছো এইটো আগতে আমি স্টেপলত বনাইছিলো ডিজাইনটো এতিয়া আমি ব্ৰকেট নহয় সৰি মোৰ মিস্টেক হৈছে এইটো ব্ৰকেট নহয় এখিনি আপোনাৰ আসলখিনি হেভি হয় আৰু মেখেলাখনো এখিনি হেভি কৈ থাকিব কালাৰটো সাকচন কিমান ইউনিক কালাৰ হয় ওয়াশ কটন এবোৰ কালাৰ একেবাৰে ঠাণ্ডা কালাৰ পিন্ধি বহুত ভাল লাগিব আৰু এখন আহিব মেখেলাখন আপোনাৰ জাস্ট হেখিনি হেভি কৈ থাকিব আৰু ইয়াত আপোনাৰ এয়া সাইড পাৰিখিনি চাওক এয়া সাইড পাৰি বহুত স্ট্যান্ডার্ড কালার হয় এটো একদম ইউনিক হয় ওয়াশ কটনৰ
ঠিক আছে বহুত গেটআপটো ধুনিয়া আহিব 1600 আহিব এখিনি একদম কোৱালিটি বিৰাট ধুনিয়া আমি এখিনি বনাই আছো এটা কালাৰ চাম এটো কমান মুগা টাইপৰ কালাৰ তাত এনেকুৱা কই হেৰি কৰিছো সিলভাৰ গুণাও বক কৰিছো এটা যে পিংক কালাৰত আছিল ওয়াশ কটন ৰেডি টু ওয়ে এইটো লৈ আহিছো দেখালো এইটো দেখুৱা নাই ৰেডি কৰা জোৰা যে আছিল আৰু এইটো চাক এইটো এটা আহিব আপোনাৰ এখন মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিস সাইড পাৰি এনেকুৱা কৈ থাকিব ওয়াশ কটন বহুত ধুনিয়া হয় এই কালাৰবোৰ ফাৰ্স্ট টাইম বনাই আছো ইউনিক কালাৰ 1600 এই দুটা ওয়াশ কটন এটা স্টেপল নেকি এটা স্টেপল হয় এটা স্টেপলত হয় এইটো চাওক এইটো এনেকুৱা কৈ স্টেপল কটনত থাকিব গটে গাটো বুটা আছে দেই আপোনাৰ সব ঘনকৈ বুটাৰ কামবোৰ চাওকচোন একদম ঘনকৈ আছে একদম ঘনকৈ থাকিব আৰু ইয়া আছে আপোনাৰ সাইড পাৰিবোৰ এনেকুৱা কৈ সিলভাৰত থাকিব আৰু এখন আছে ইয়াৰে মেখেলা এইটো 1500 হ'ব আৰু এটা ৰেডি কৰা ওয়াশ কটন জোৰা এইটো সাগে দেখালো নহয় ৰেডি কৰা দেখো নাই উইদাউট ৰেডি দেখাইছো দেই উইদাউট স্টিচ দেখাইছো এটা স্টিচ কৰা জোৰা মই দেখাই দিছো কিমান ধুনিয়া লাগে স্টিচ কৰিলে জোৰাটো কিমান ধুনিয়া লাগে জোৰাটো পিন্ধিব বহুত কমফৰ্ট হয় আৰু আপোনালোকে স্টিচ কৰি লব পাৰিব যদি একেলগে বিচাৰে চেষ্টটো এক্সট্ৰা থাকিব এয়া চাওক কিমান ধুনিয়া লুকস আহিব কালাৰটো দেখিছে ন ইমান ধুনিয়া কালাৰ আৰু আপোনাৰ বহুত কমফৰ্ট আৰু সামাৰো পিন্ধাৰ কাৰণে আৰু ধৰক 1600 প্ৰাইস তো পকেট ফ্ৰেন্ডলিও হয় এখন মেখেলা স্টিচ কৰিলে 250 এক্সট্ৰা থাকিব ধুবৰী ডিস্ট্ৰিক্ট গোলকগঞ্জত হোম ডেলিভাৰী হৈ যাব লব পাৰিব এখন চাওক মেখেলাখন আৰু এইটো ব্লাউজ পিসটো দেখিছে ন স্টিচ কৰিলে কিমান ধুনিয়া গেটআপ আহে কাপোৰবোৰৰ ইয়া চাওক মেখেলাখন এখন আহিব মেখেলা ধুনিয়াকে ৰেডি কৰা আছে আৰু ইয়া চাওক গটেখিনি পম্পমখিনি একদম পাৰফেক্টলি কৰি থোৱা আছে 1850 হ'ব স্টিচ কৰি এয়া কালাৰ তাৰ পিছত আৰু এখিনি দেখোন কম প্ৰাইসৰ কেটামান জোৰা মই দেখাই আছো কম প্ৰাইসখিনি মই লাষ্ট টাইম দেখাইছিলো ঘৰত পিন্ধিব পৰা জোৰা 500 তেনেকুৱা টাইপৰ এইবোৰ আপোনালোকৰ কোৱালিটিও ভাল পাব এইটো এটা 500 ধুনিয়া জোৰা হয় পিন্ধি কমফৰ্ট হ'ব বুটা বক আছে ইয়া সাইড পাৰি ব্লাউজ পিস অনলি 500 আপোনালোকে হোম ঘৰত পিন্ধাৰ বা বাহিৰতো নিব পাৰিব এইটো কালাৰটো চাওক এইটো মুগা কালাৰ অনলি 500 অনলি স্ল্যাব কটন হয় সামাৰো পিন্ধিব পৰা জোৰা এইটো এটা আছে আপোনাৰ ফিক্স পাৰি বক কৰা এনেকুৱাকৈ ফিক্স পাৰি বক একদম সফট কোৱালিটি কাপোৰটো ভাল পাব ইয়া এইটো সব এনেকুৱাকৈ আহিব ঠিক আছে ফিক্স পাৰি বক কৰা আছে আৰু এখন মেখেলা ব্লাউজ পিস গটেইখিনি अवेलेबल আছে ব্লাউজ পিসটো সিম্পল পাৰি আহিব 500 অনলি তো ব্লাউজ পিসটো ইয়াতে ৰাখিছো আৰু এইটো এটা কালাৰ আছে এনেকুৱাকৈ ঠিক আছে এইটো এটা কালাৰ অকল গোল্ডেন গুণাও বক কৰা থাকিব এইটো অকল গোল্ডেন গুণাও বক আছে পাৰি থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন এখন আহিব মেখেলা সফট কোৱালিটি হয় 500 অনলি এইটো আছে এটা অফ হোৱাইট কালাৰ ফিক্স পাৰি যে দেখালো এইমাত্ৰ ফিক্স পাৰি দেখুৱা জোৰাটোৰ নিচিনা অফ হোৱাইটত তাত ৰৈ অকণ মিনা কৰা থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন 500 অনলি এটা ধুনীয়া জোৰা এইটো চাওক এইটো এনেকুৱাকৈ সৰু সৰু বিন্দি বুটাৰ নিচিনা ৱৰ্ক আছে আৰু আচলখিনি একদম হেভি কৈ থাকিব এইটো কিন্তু পাৰ্টি ওৱেৰো কৰিব পাৰে খুব ধুনীয়া জোৰাটো সিঙ্গল পিসে আছে আৰু ব্লাউজটো পাৰি থাকিব সিঙ্গল পিসে আছে এখানে 500 তে দি দিছো আগতে আছিল আমি দেখাইছিলো এতিয়া সিঙ্গল পিস থকা কাৰণে অকল 500 তে দি দিছো এটোটা আছে আপোনাৰ গ্ৰে কালাৰত এনেকুৱাকৈ ব্ল্যাক এডি ৱৰ্ক আছিল এইটো আৰু এখন আছে ইয়াৰে মেখেলা 500 অনলি এইটো এটা আছে আপোনাৰ চাওক এনেকুৱাকৈ ডিজাইনবোৰ সবৰে বেলেগ এটা ডিজাইন হয় কালাৰ বেলেগ হয় 500 অনলি এখন আহিব জোৰা আৰু এখন মেখেলা ব্লাউজ পিস সাইড পাৰি গটেই বুৰতে ধুনিয়াকে থাকিব সিম্পল এনেকুৱাকৈ সৰু ব্লাউজ পিস থাকিব এখন আহিব মেখেলাখন 500 অনলি
এইটো মুগা কালাৰত ৰঙাই দি কাম থকা এইটো জোৰা এইটো সব মুগা কালাৰত ধুনীয়াকৈ ৰঙাই দি কাম কৰা গৈছে আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজ পিস থাকিব 500 এইটো বৰ ধুনীয়া 500 অনলি ষ্টেপল কটনত কাপোৰযোৰ পালো ধুনীয়া লাগিছে এইমাত্ৰ চালো ওকে ববিতা হালি এইটো ফিক্স পাৰি ৱৰ্কত আছে দুসা এনেকুৱাকৈ ফিক্স পাৰি কাম কৰা থাকিব আৰু মেখেলা ব্লাউজ পিস এনেকুৱাকৈ আহিব ব্লাউজ পিসো আছে এইটো ব্লু কালাৰৰ 500 অনলি আমাৰ মিচিং ডিজাইনৰ জোৰাবোৰ যে থাকে তেনেকুৱা ডিজাইনৰে হয় এইটো তাৰপিছত এটা ব্লেক কালাৰৰ ধুনীয়া জোৰা দেখাই দিছো এইটো ব্লেক কালাৰত আছে আপোনাৰ ব্লাউজটো অল ওভাৰ ৱৰ্ক দেই ব্লাউজটো পুৰা অল ওভাৰ ৱৰ্কত আহিব ঠিক আছে এইটো ব্লাউজটো অল ওভাৰ ৱৰ্কত আছে আৰু এখন ব্লেকত হয় মেখেলা এইটো স্লেব কটন হয় এইবোৰ সামাৰবে কৰিব পাৰিব সাইড পাৰি মেখেলা গটেইখিনি আছে আহিছা বাবা এইকেইটা সাইড পাৰি আৰু এয়া মেখেলা এইটো বহুত ধুনীয়া ব্লেক কালাৰত আছে আৰু এইটো জোৰাৰ প্ৰাইসও 500 এ আহিব বদমাছ এই লৈ যোৱাচোন কাপোৰ বহুত হৈছে ইয়াতে মই তুমি নোৱাৰা আৰু এইটো এটা গ্ৰে কালাৰত আছে আপোনাৰ এনেকুৱাকৈ এই যেটো মিচিং ডিজাইন বুলি কলো তেনেকৈ আৰু আহিছা আৰু মিচিং ডিজাইনৰ এইটো এটা আৰু এখন মেখেলাখন ব্লাউজৰ স্লিভছত থাকিব পাৰি এইটো আপোনাৰ 500 হ'ব কত ফ্লাই 500 হ'ব আম্মা এইটো তোমাৰ কি ল ফ্ৰিজৰ আছে ফ্ৰিজৰ পৰা কিয় আনিছা তুমি লৈ হৈ ল ফ্ৰিজত কত ফ্ৰিজত খালি এইটো ঠাণ্ডা হৈ যাব ৰকুৱে ফ্ৰিজতে দিছো অলপ গৰমতে হ'ব লাগে ঠিক আছে মই গিফ্ট এটা দেখাই দিও দেই ফাৰ্স্ট উইনাৰ আমাৰ ৰবই মই চাই দিছো সাৰাতে বড় মই বিনাজৰ আছে অৰ্ডাৰ কৰিব পাৰিব টিটু তোমাক লগ তোমাৰ ক্লাছ আছে ন হেল্ল এজোৰ অৰ্ডাৰ কৰিব পাৰিব মই পিন্ধাজোৰ এভেইলেবল আছে আৰু মই আমাৰ স্কুলৰ এটা মাক আছে স্কুলৰ ফ্ৰেণ্ডৰ এটা মাক মেছেজ দিছে নামটো কি কৰবা তুমি কোৱাচোন তুমি ফাৰ্স্ট উইনাৰ সুমি সাইডল অজন্তা ৰুবি সেকেন্ড আৰু থাৰ্ড হৈছে প্ৰিয়ংকা বিশ্বাস সৰি প্ৰিয়ংকা বৈশ্য তেওঁলোকে শ্বেয়াৰ কৰি আমাৰ পৰা বহুত ধুনীয়া উপহাৰ পাইছে কি উপহাৰ পাইছে এতিয়া দেখাই আছো আৰু আপোনালোকেও শ্বেয়াৰ কৰি থাকিব আমাৰ পেজৰ লগত ৰিলেট ধুনীয়া ধুনীয়া কাপোৰবোৰ যে দেখাই আছো আপোনালোকে তেনেকুৱাকৈ চাব পাৰিব ল'ব পাৰিব আপোনালোকৰো হেল্প হ'ব তেনেকুৱা হয় আমি ফাৰ্স্ট এটা গহনাৰ সেট আনিছো বহুত ধুনীয়া আমাৰ যেটো কেঁচা সোণৰ গহনা থাকে এইটো ফাৰ্স্ট উইনাৰৰ কাৰণে আনিছো বহুত ধুনীয়া মই খুলি দেখাই দিছো এইটো আপোনাৰ জুনবি হয় বহুত ধুনীয়া এইটো বহুত ধুনীয়া জুনবিৰি একদম প্ৰিমিয়াম কোৱালিটি বহুত ভাল পাব আৰু সব তেনেকুৱাকৈ আপোনাৰ ধুনীয়াকৈ ডিজাইন কৰা হৈছে ডিজাইনটো বিৰাট ধুনীয়া হয় আৰু বোথ সাইড ওয়ার্ক হয় বোথ সাইড ওয়ার্ক আছে ইয়া বোথ সাইড এইটো সাইডতো পিন্ধিব পাৰিব এইটো সাইডতো পিন্ধিব পাৰিব এইটো জুনবিৰিটো পিন্ধিয়ে দেখাই দিও নেকি ধুনীয়া লাগিছে যেহেতু গহনাটো পিন্ধিবই মন গৈছে আপুনি পিন্ধি দেখা বহুত ধুনীয়া হয় আৰু কোৱা সেইটো লিপছত লগাই আৰু এইটো সব টাৰ্চেলডাৰৰ ডিজাইনটো বহুত ধুনীয়া এইটো ৰবা এইটো আপোনাৰ এইটো সাইডৰ ওয়ার্ক আহিব এইটো সাইডৰ ৰেডত আছে ইয়াৰিংজৰ চাব কোৱালিটি বহুত ধুনীয়া হয় আৰু এই গহনাৰ সেটটো সুমি সাইডলে লাভ কৰিছে কংগ্ৰেচুলেশন সুমি তুমি বহুত ধুনীয়া এটা গহনাৰ সেট পাইছা এইটো আমাৰ পৰা শেয়াৰ কৰি আৰু লগতে গ্যাৰান্টি ওয়াৰেন্টি পাব এইটো আছে আপোনাৰ ফাৰ্স্ট প্ৰাইস ঠিক আছে আৰু এইটো খুলি ৰাখিলো
চিকেন ফ্ৰাইটো আমি এটা বহুত ধুনীয়া ষ্টেপল কটন যোৰা যেটো আমি এতিয়াও বনাই আছো আপোনালোকে এটো অৰ্ডাৰ কৰিব পাৰে এই যোৰাটো আপোনালোকে লয় যদি অৰ্ডাৰো কৰিব পাৰে এটো अवेलेबल আছে আৰু বহুত ধুনীয়া লাগিছে পাৰ্পলটো পাৰ্পল যোৰাটো বহুত ধুনীয়া লাগিছে এইটো যোৰা যে আমাৰ চিকেন ফ্ৰাইজ হয় আজন্তা ৰুবি লাষ্ট টাইম উইনাৰ আছিল চাগে এইটো যোৰাটিও লাভ কৰিছে বহুত ধুনীয়া যোৰা খুলি দেখাই দিও নেকি যোৰাটো হয়নে যদি এইটো যোৰা লাগে আপোনালোকে অৰ্ডাৰ প্লেসও কৰিব পাৰিব এইটো বিৰাট ধুনীয়া আৰু ৰেডি কৰি দেখালেতো বহুত গৰ্জিয়াস লাগিল হয় এইটো সব পাৰ্পল কালাৰ বিৰাট ধুনীয়া হয় আৰু এইটো পুৰা লেটেস্ট কালেকশন নিউ কালেকশন আমি বনাই আছো ইয়াৰ ডিজাইনটো বিৰাট ধুনীয়া পাৰি এটা সিলভাৰ ব্লাউজ পিছত আৰু ইয়া মেখেলাখন এইটো লব পাৰিব এইটো সেকেন্ড প্ৰাইস আৰু থাৰ্ড প্ৰাইসটো এটা ধুনীয়া ত্ৰিপুৰী হ্যান্ডবেগ হয় বহুত ধুনীয়া হয় এটো ট্ৰেডিশনাল হ্যান্ডবেগ ত্ৰিপুৰী ডিজাইনত আছে আৰু আপোনাৰ এখিনি ধুনীয়াকে ৰূপহী মণি বুলি কয় এটো ডিজাইনটো এখিনি ৰূপহী মণি বক কৰা গৈছে আৰু লগত পেন্ডেন্ট উইথ চেইন এটা আহিব খুব ধুনীয়া সিলভাৰ কালাৰৰ পেন্ডেন্ট উইথ চেইন বহুত ধুনীয়া হয় এয়া হ'ব লাষ্ট থাৰ্ড প্ৰাইজ যে উইনাৰ হৈছে টিয়ৰ কাৰণে গতিকে অল 3 উইনাৰ্স very very congratulations ইমান ধুনীয়া উপহাৰ পাইছে কষ্ট কৰিছে কাৰণে কিবা এটা ধুনীয়া বস্তু পাইছে গতিকে আপোনালোকৰ এড্ৰেছখিনি আমাক হোৱাটছএপত কৰিব হোৱাটছএপত দিব আৰু যদি এনেকুৱা খিনি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে হোৱাটছএপ কৰিব अवेलेबल আছে প্ৰাইচটো আমি জনাই দিম গতিকে আজি লাইভটো আৰু বেছি দীঘলীয়া নকৰো ইয়াতে সামৰিব বিচাৰিছো ইমানখিনি সহাৰি দিছে এতিয়ালৈকে সহযোগ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো আপোনালোকক গতিকে আজি কাৰণে আহিছো এনেকৈ সদায়টো লগ পাব নোৱাৰো বাৰু কিন্তু মাজে মাজে লগ পাই থাকিম ভাল লাগিব কথা পাতি থাকিম আৰু আপোনালোকক উইনাৰ 3 উইনাৰ্সক সকলোৱে কংগ্ৰেচুলেট কৰি আছে থ্যাংক ইউ বুলি যদি লাইভটো চাই আছে দেখি আছে থ্যাংক ইউ বুলি লিখি দিব আৰু ভাল পাব সকলোৱে গতিকে আহিছো আজিৰ কাৰণে নমস্কাৰ শুভৰাত্ৰি Riya Sarkar, kindly watch up, please, ma'am.